এতিয়া কাৰো পঢ়াৰ সময় নাথাকে আৰু কোনেও স্লাইডখন নপঢ়ে এতিয়া nobody will be reading my slide anyway এতিয়া আমাৰ যে ডিমান্ড আছে নাম্বাৰ 1 পইণ্টত ডিমান্ডত যিমান আমাৰ ডিমান্ড আছে তাতকৈ সাপ্লাই কম আছে হেতু আমি কোট পাম পিছৰ স্লাইডত পাম এগেটেৰিয়ান মই অলমোস্ট ক'ব বিচাৰো যদিও মোৰ লগত দাদা নাই এক খোৱা মানুহ আমাৰ ইয়াত অলমোস্ট 100% যদিও বা নন ভেজ পপুলাৰ আই এম সৰি মাই ফ্ৰেন্ড দ্যাট so I want to speak in that Assamese maybe then so this is Egetarian almost 100% based but no exact data available that I can say it at this much percentage we should be working amar eta organization we have an organization let me say Shukla sir that is Association of Assam Vaccine Poultry Industry we have already registered around 200 members we have and all are veterinarians working in poultry even my respected Guruji Sapkota sir is also a member of that organization so we would love to work on the data collection and all these things about the Northeast and all. That is one of our one of the mission. So this is supportive and controllable weather. See, this is the point I would always want to discuss with the entrepreneur who was coming. June ahibo bisare poultry layer farming. Supportive and controllable weather. June koi je weather to harsh hoy, weather to supportive no hoy. I am totally then I can prove it. Tar pisate train aru eta dangor kotha amar Asomot বা নর্থ ইস্টত আমি অন্য পার্টৰ লেখিয়ান আনলাইক আদাৰ পাৰ্ট অফ দ্য কাণ্ট্ৰি আমাৰ উইমেন ফোৰ্স সিহঁতি ইকুৱেলি আমি কাম কৰোঁ আমাৰ উইমেনখিনি ইয়াতে ৱৰ্কেবল সিহঁতক ট্ৰেইন আপ যদি কৰি ল'ব পাৰোঁ ট্ৰেইন আপ কৰি ল'লে আমাৰ এটা ডাঙৰ ৱৰ্ক ফ'ৰ্চ হৈ যাব ট্ৰেইন আপ কৰি ল'ব পাৰে এটা ডাঙৰ ৱৰ্ক ফ'ৰ্চ হৈ যাব আপুনি যাওক এতিয়া মই যিহেতু কাম কৰি আছোঁ সাউথ ইণ্ডিয়াত আপুনি ৱেষ্ট ইণ্ডিয়াত ফাৰ্মত কাম কৰা মানুহবিলাক কিন্তু তাৰ আন্ধ্ৰপ্ৰদেশৰ নহয় আপুনি বিশ্বাস কৰিবনে এটা ভেৰি ইম্পৰ্টেন্ট কথা কওঁ মই যেতিয়া শ্ৰীনিবাসত জয়েন কৰিছিলোঁ মোৰ আৰু কিমান সময় পাম মই 5 মিনিট বেছিকৈ নকওঁ শ্ৰীনিবাসত মোৰ কলেজে এজ এ ভাইচ মাই হেড অফ প্ৰডাকশ্যন যে ছাৰ আপোনাৰ ইয়াতে বেংগলোৰৰ ওচৰত আন্ধ্ৰপ্ৰদেশত আমাৰ ফাৰ্মত পুৰা অসমৰ মানুহ দেন আই ৱেণ্ট ছাৰ শুক্লা ছাৰ দে টুক মি টু দ্য ফাৰ্মছ দেন দ্য ৱৰ্ক ফ'ৰ্চ এণ্টায়াৰ ৱৰ্ক ফ'ৰ্চ ইজ ফ্ৰম আৰ ওৱান এৰিয়া কল খাৰুপেটীয়া There is one area from our Assam, Kharupetia. Entire workforce in the farms is from Kharupetia. That is from Assam. They have been trained. Pura family to their entire family is working. One of the entire around 10-12 families from the Kharupetia they have migrated working and managing the entire farm. Amar Asomot workforce আছে এটো ভয় খাব লগা নহয় কিন্তু আমি ট্ৰেইন কৰিব লাগিব আমি কি আছো we are the people there to train them তাৰ পিছত আহিলে আৰু ভেৰি আমাৰ this is a asset this is a capital for us resources for us women workforce আমি নর্থ ইস্টত অসমত কামত লগাব পাৰো তে লজিস্টিক ইনফ্ৰাষ্ট্ৰাকচাৰ আগতে কোৱা যে এটা কিন্তু লজিস্টিক বহুত ডেভেলপ হৈ গ'ল এটা লজিস্টিক ইভেন এটা কথা যে কামিং ডেজ আমাৰ লজিস্টিক কিন্তু তা বস্তুবিলাক যেনেকৈ আহে ট্ৰেইনত আহি আছে কিন্তু বাংলাদেশ হৈ আহিব কামিং ডেজ অলৰেডি ষ্টাৰ্ট হৈছে বাংলাদেশ হৈ তেতিয়া কি হ'ব ওৱান অফ দ্য আমি বাংলাদেশ হৈ আহিলে আমাৰ যোনবিলাক ৰ মেটেৰিয়েলৰ ট্ৰান্সপৰ্ট কষ্ট ওৱান অফ দ্য মেজৰ কষ্ট আমি যে কই যে সয়াবিনৰ দাম তোমাৰ কৰ্ণাটকত যিমান ইট শুড বি সেম অসমতো হিমানেই হ'ব লাগিব কিন্তু ইয়াৰ লজিষ্টিকৰ কাৰণে দামটো বেছি পৰি যায় 2000 টকা বেছি পৰি যায় মেজ আই উইল কাম টু মেজ তাৰ পিছত এটা ব্ৰ্যান্ডেড লোকেল এতিয়া কি হয় প্ৰিফাৰেন্স আই উইল টেল ইউ এ ষ্টৰী বৰ হৈছে নেকি বাৰু কোন টোপনি ভাঙিলে নাই তো কি হ'ল মই যেতিয়া যোৱা বছৰ আহিছিলোঁ মই অল এলং মাই কেৰিয়াৰ ইমান মোৰ ল'ৰা দুটা বাহিৰত জন্ম হোৱা অল এলং মাই কেৰিয়াৰ মোৰ ফ্লেটটোত মানে ইণ্টেৰিয়ৰ কাম কৰি আছিলোঁ মই জাষ্ট হায়দৰাবাদৰ পৰা আহি পেলাই প্ৰথমতে গুচি আহিলোঁ আহি ওচৰৰ দোকানখন পাই মই ভাবিলোঁ ভাত বনাই খাম 4-5টা ডিম কিনিলোঁ আন্ধ্ৰাৰ পৰা আহাই ডিম কিন্তু মোৰতো ইমান বছৰ মোৰ ল'ৰাকেইটাও মই বাংলাদেশৰ পৰা ধৰি নেপালৰ পৰা ধৰি এটলিষ্ট ডাইৰেক্টলি ইনডাইৰেক্টলি ফ্ৰেছকে খাই আহিছোঁ মোৰ লগত ৰিলেটেড বা মোৰ আন্ডাৰ প্ৰডাকশ্যন আহি পেলাই মই ডিমকেইটা খাব নোৱাৰিলোঁ মই ভবা নাছিলোঁ কামত ব্যস্ত আছোঁ পিছত চিন্তা কৰিলে এই ডিমকেইটা 10-15 ডেজ ট্ৰেভেল কৰি তাৰপিছত মই ডিমটো খাইছোঁ মই যোৱা সপ্তাহলৈকে যোনকেইটা ডিমটো খাইছোঁ মই নেক্সট ডে হয়তো নিজে ফাৰ্মত যাওঁতে কিনি আনিছোঁ বা নেক্সট ডে আহি পেলাই মই ডিমকেইটা খাইছোঁ ফ্ৰেছ এগ তাৰপিছত মোৰ ল'ৰাকেইটা আহিলে ফেমিলি আহিলে সিহঁতি অমলেট নাখায় একদম ফেক্ট 6 মাইলত ফেক অমলেট মই তেতিয়া ইমান ব্ৰেণ্ডৰ কথা পতা কোনোবাই মোক ক'লে যে এটা ব্ৰেণ্ড আছে বাহুবলীটো নিজে খাই পেলাই চেক কৰিলোঁ মানে ঠিক আছে ইটছ অ'কে তাৰপিছত ল'ৰাকেইটা সিহঁতে অমলেট খাবলৈ আৰম্ভ কৰিছে সেইটো ইট কেন হেপেন টু মই যেতিয়া ডিফাৰেঞ্চটো জানো বুজি পাওঁ মোৰ আণ্ডাৰ প্ৰডাকশ্যন হৈ এগ খাই আছোঁ মোৰ ল'ৰাকেইটা জন্ম হৈ সেই এগেই খাই আছে কিন্তু আহি পেলাই মই এগটো খাব পৰা নাছিলোঁ
এইটো that is a one of the major point we can আমি promote কৰিব পাৰো fresh egg মানুহে খাব habit দিব লাগিব available কৰিব লাগিব তাৰ পিছত চাওক ইয়াতে এটো মই লিখি থৈছো আইতে ইনভেস্টৰ্স এখানে মোৰ ফ্ৰেন্ড 4-5 জন হাত উঠালে তেওঁলোকে ইনভেস্টমেন্ট কৰিব ক'লে 4-5 জন হাত উঠালে তো ইনভেস্ট এটা ইন্টারেস্ট বাঢ়ি গৈছে এটা যে ফার্ম ইকুইপমেন্ট এতিয়া আপনি চাওক এটা সময় আছিল সাবকটা স্যার আমি তো বুঝিয়ে না এইবিলাক আমি তো বাহিৰত তো বাহিৰত দোকান দি থৈছে হিহঁতে they are sponsoring Shukla sir we are not knowing who are the equipment suppliers where will be getting equipment here in Assam although I never worked in Assam this is so but we have all the people staying here now I see eta সময়ত to Chakra নাম শুনা নাছিলো now Mr. Chakrata Rao he knows me example this is a development we are doing it Chakrata Rao sir মোক এটা চিনি পায় Mr. Dhumale চিনি পায় কৈছো কথাটো গাৰুৱা সাৰে চিনি পায় কিন্তু এটা সময়ত আমি কি আছিল ইকুইপমেন্ট মানে কি হেতু we are not understanding even so this is a stage we have come forward we have all the shops opening they are keeping the shops open outside the hall so we have all the equipment available local meat that this is a figure like I don't have the exact data Shukla sir that local maize is around 30 to 40% we are producing and mass see feed for broiler feed we have to invest a lot it requires a lot of investment but for mass feed for poultry we need a mass feed so mass feed doesn't need a lot of investment mass feed plant eto bahut ase baro eto data gutei khini nako I will not cover all the data see Kolkata this is a price this year in 2024 why I am putting this slide ওই আপোনালোকে ইন্টারেস্ট পাইছে নে বাৰু চাৰিজনে আছে অকমান কৈ থাকিলে তেতিয়া এনাৰ্জিটো আহিব নহলে এনাৰ্জি নাহে তো মানুহ নাই এনে তাৰ পিছত চাওক আপোনাৰ কলকাতাত আপুনি এই বছৰ প্ৰাইসটো চাওক one of the best prices আপুনি কলকাতাত এতিয়া জুলাই লৈকে this is NEC's prices National Egg Coordination Committee prices কলকাতা তাৰ পিছত আপুনি চাওক বিজয়টা মই কিয় বিজয়টাটো দিছো আমাৰ ইয়াত ডিম আহে বিজয়টাৰ পৰা ডিম আহে ইভেন মই যেতিয়া মোৰ লাষ্ট কোম্পানীত আছিল বিজয় তাৰ পৰা আমাৰ ফাৰ্মৰ পৰা আহিছিল কিন্তু কোন ট্ৰেডাৰ্সে লয় বুজি নাপাও না জানো তো ইয়াতে প্ৰাইসটো দিছো বিজয়টা প্ৰাইসে কিন্তু এটা আপোনালোকে কম এই যে NEC's প্ৰাইসত কিন্তু বিজয়টাত ফাৰ্মাৰে নাপায় তাতকৈ কিবা এটা ফৰ্মুলা আছে 20 পইচা কমকৈ পায় মানে কিবা এটা ফৰ্মুলা আছে তাৰ পিছত আপুনি চাওক বিজয়টা ভাইজাগৰ পৰা আহে এই ডিমৰ প্ৰাইস এটো লাষ্ট ইয়াৰ প্ৰাইস এটো ডিমৰ প্ৰাইস এতিয়া এই মাহৰ প্ৰাইসটো আপোনাৰ এটো জুলাই নহয় জানো জুলাই মাহৰ লাষ্ট মই বুধ এটো 3-4 দিনৰ আগত লৈছো আজি টুডে ইজ 28 maybe this is a price this is a price of what July maybe 3-4 days back maybe 24-25th of this month July month 24-25 of the July month eto price indicator kintu ami kiman tokat kini khaisu dimtu মই এটা আপোনাক ক্যালকুলেশন পিছত দেখুৱাই আছো কিমান টকা ডিমটো কিনি খাইছে মই ডিমটো মই 10 টকাত কিনি খাও I buy my eggs for 10 rupees so see the prices that till July 3-4 days back tar iyate eta sabo apni figure sabo etu egg trading prices that farm get in compare etu অসমত মই ডেটা বিলাক আকো কৈছো again I am telling data বিলাক 100% accurate নহব পাৰে but data বিলাক as a example আপোনাক as a you can take this data see this is January আপনার আমার আসামত ব্র্যান্ডেড নন ব্র্যান্ডেড egg আপনার মে মোৰ আগত মে জুন আৰু জুলাই ডাটাই আছে নন ব্র্যান্ডেড হোয়াইট eggs 5 টাকা 50 ফার্ম গেটত 6 টাকা 43 পয়সা কিন্তু আপনি if you go back that this one আপনার প্রাইস ডিফারেন্স কিমান থাকে আপনার if you go back to the slide তো বিজয়টা বা ভাইজাগৰ পৰা আহে আপুনি চাওক 5 টাকা 57 পয়সা তাৰ পৰা তাত কিন্তু তেতিয়া আছিল ফার্ম গেটৰ 5 টাকা 57 পয়সা 5 টাকা 37 পয়সা কিন্তু আমি কিমান পাইছো এটা জুলাই মাহত আমি কিমান পালো এটা ফার্ম গেট ৰেট 4 টাকা 43 পয়সা পাইছো ফার্ম গেট ৰেট এটো কনজিউমার ৰেট নহয় কনজিউমার ৰেট ইজ ডিফারেন্ট তাৰ পিছত আমরা ব্র্যান্ডেড আপনার বিজয়টা প্রাইসে চাওক এটো বিজয়টা 5 টাকা 42 পয়সা তাৰ পিছত কলকাতা আপনার কিমান আছে 6 টাকা কলকাতা রেট টু ওয়ান অফ দ্য বেস্ট রেট থাকে আপনার এজ এ প্রডিউসার স্টেট কলকাতা রেট টু এজ এ প্রডিউসার স্টেট ওয়ান অফ দ্য বেস্ট রেট থাকে তাৰ পিছত চাওক ব্র্যান্ডেড মই দিয়া নাই বা নাম আমি ব্র্যান্ডেড এগত চাওক এতিয়া এটো লোকেল ব্র্যান্ডেড এগ I am not going to I cannot reveal the name of the local what is the brand but locally branded egg 690 rupees 690 rupees the farm gate price I am talking about not months back not years back I am talking about days back 1-2 days back
Local branded egg, how much you are getting? 690 rupees. Etia apne suppose, why I am giving, asa a data to akman interesting, kamot ahibne apnalokor sarijona, hatkhon uthabo ako, hatkhon uthabo, tupuniu ahise, hatkhon uthabo. Eto sauk, apunar eta ahibol, jodi eta dim ahibole, amar tarpura lage, 57 paisa per egg, 50 to 60 paisa per egg. Cost, transportation from Vijayada. Whereas Vijayada farm gate price is 20% less than this one. So, it would take our price to appreciate silo. If you see the price, Ahomad Junto farm gate price, he took into farm gate price to Keti out loss price no hoy. Into rate to apna demo rate to carpo depend koise farmer for depend korana. Farmer is not dictating, he is not dictating the rate. It's a market rate. It is our belak factors. Why it is sustainable? Why it is possible layer farming in Northeast? I am talking all rate to low kotha patisu. On the factors low kotha pata na etio. Etia hok apne eto major khetrot amar 35. Eta major khetrot hoi gol apnar eto recent 3.4 lakhs ton. Jot apnar asile ekebare 1000 ton ke 1000 man ton asile 8 2025 kiman 1000 ton asile. Etia ahi pele data to pale 3.461 lakh ton. Maize production. Sir, we are also producing maize in Assam. It's not small quantity. It's a huge quantity compared to other consumption level. See, climate. This is a 1 month I will be going for the Northeast is a tropical monsoon rainfall plan. Assam climate is almost similar to major producing in West Bengal like Bakura. This is wrong, of course. Bakura humidity is less, sir. I wanted to make it a Bishnupur, but Bakura humidity is less. The might versus reality. Let's see what is the might versus reality. If you see that this is the recent data I made it compare. Temperature and humidity compare Assam, Vijayada, Bakura. Moi Ahom to kiyo disu, Bakura kiyo disu, Vijayada kiyo disu. Vijayada moi kam kori ahisu. Ke mama nagoloike. Manage kori ahisu poultry farm. Aru Bakura kiyo disu. Hoyto Bakura to kam korisilo eta homoy agot. Tetia tat layer nasile. Bishnupur Bakura layer nasile. Etao nasile. Hosot dibolo nasile. Okol Midnapurote asile apnar layer farm. Okol Midnapurote layer farm asile. Kekhon man Modern Mighty 40,000 asile. More family friend. 40,000 mogi asile. Etia Modern Mighty has more than 15 lakhs birds. So this is May mahar apni jodi temperature sai Assamot maximum to minimum mane 22 degree 33 degree. Apni ifale jodi sai apnar humidity 73 degree. Etia Vijayada sabo. Vijayada one of the major egg producing country. They slide khon kintu very important. Vijayada one of the major egg producing pockets. Etia saok yat 30 degree Vijayada kiman ase? Vijayada kiman ase 39 degree 39.4 degree Celsius. E moi beshi koi golu niki Pankaj aro okman short koi diu. Ha? Okman short koi diu. Okman kosto kori bonalu khuna manu nai. Shukla sa I put lots of efforts to prepare this slide, but nobody is there. Huh? Oh. Yeah, okay, fine. Very good. Just to wake you up, gentlemen. So, huh? What's happened? What's wrong? Let's see. Another figure here, if you see this one, this is very interesting, and I want your gentlemen to see the figures. মানে আপনাকে চাওক যে অসমতে কৈ থাকে খালি কোনে অসমত কোনে বহুত ইন্ডিয়াত বহুতে কয় পোল্ট্ৰি লেয়াৰ নহ'ব ভিৰা নহ'ব আৰে কিয় নহ'ব এইটো বিজয়টা চাই এইটোতো মই বনোৱা নহয় ডেটাটো মই বনাইছোঁ নেকি মই ডেটা চাৰ্টখন মই বনাইছোঁ এইটো 39 ডিগ্ৰী এই মে মাহত তাৰ বিজয়টা লেছ কম্পেয়াৰ টু বিজয়টা বাকুৰা অকমান কম থাকে বাকুৰাটো চাওক বাকুৰা কিমান আছে টেম্পাৰেচাৰ 40 ডিগ্ৰী চাওক মে মাহত আপুনি বাকুৰা ইজ one of the major egg producing pockets in West Bengal now. West Bengal had 122 per capita available table eggs now. But Assam has a per capita available 15 or 16 eggs. So see the weather in Bakura. Bakura is 49.9 degrees Celsius and lowest 28. Then this is a humidity 48. But one thing is difference in Bakura. There's humidity is less. And here see the Vijayada, if you see Vijayada, then this 73, don't worry, I will not talk about all the figures here in the chart. Chart of demand figures is iman noko. Okol rogan ito kini kom. Tar pisot yat saok, apni humidity yat kiman ase, Ahomot humidity 73 ase May mahot.
আপোনাৰ বিজয়দাত কিমান আছে 52 তাৰপিছত ইয়াত আছে চাওক অসমত জুলাই মাহত হিউমিডিটি 86 ইয়াত 69 খুব এটা বেছি ডিফাৰেন্স নাই কিন্তু বিজয়টা বেছি একদম সমুদ্ৰৰ পৰা বেছি দূৰ নহয় 50-60 কিলোমিটাৰ যেতিয়া আহে গৰম মানে হিউমিডিটি আহি যায় বহুত আহি যায় তো আমাৰ এটা মেজৰ চেলেঞ্জ কতোৱে নাই পোল্ট্ৰি কাৰণে চেলেঞ্জ বুলি কতোৱে নাই পোল্ট্ৰি কাৰণে এটা ফেক্টৰ্ছ কম্পোনেন্টছ অফ দা মানে পোল্ট্ৰি কৰাৰ লেয়াৰ ফাৰ্ম কৰাৰ কেইটামান কম্পোনেন্টছৰ ভিতৰত এটা আছে হিউমিডিটিটো আমি হিউমিডিটিটোত বেছি গুৰুত্ব দিব লাগিব হিউমিডিটিটো কমবেট কৰি ৰাখিবলৈ দ্যাটছ অল টেম্পাৰেচাৰ কে হিউমিডিটিটো সাউন্ড দা কম্পোনেন্টছ মই চ্যালেঞ্জ বুলি নকওঁ চ্যালেঞ্জ ওয়াৰ্ডটো একেবাৰে ভুল ওয়াৰ্ড পোল্ট্ৰিত যেতিয়া আমি চ্যালেঞ্জ কোনোবাই কয় যে অসমত এটো চ্যালেঞ্জ আছে হিউমিডিটি দ্যাট ইজ টটলি এন্টায়াৰলি ৰং ওয়াৰ্ড দেয়াৰ ইজ নো ওয়াৰ্ড দ্যাট অ্যাপ্লিকেবল এজ এ চ্যালেঞ্জ this is a component of the farming here in Assam if you do farming say every area every geographical location has a different challenges in Assam there is that not challenges component eta component hol ki amar humidity aru humidity ami tackle koribo paru humidity control koribo paru ami humidity train koribo paru humidity train koribo etui asile ei slide khona main uddesho sao karbar kimba interest hoiche na slide kon sai যে কয় যে অসমত নহব কিয় নহব কিয় এটো তো ইন্টার ফিগারে কই থাকে সেকেন্ড আহক এটো আচ্ছা মই বেছি এমফেসিস কৰিছো এই স্লাইড লগত সব টেম্পারেচার অসমৰ টেম্পারেচার আগস্ট মাহত এটো জুলাই আগস্ট ইয়াত কিমান আছে বাকুৰা খুব এটা বেছি কিন্তু বাকুৰাত হিউমিডিটি অকমান কম থাকে অসমত হিউমিডিটি অকমান বেছি থাকে আদারওয়াইজ বাকুৰা ইজ এ মেজর পোল্ট্রি পকেট মই ওয়েস্ট বেঙ্গলৰ বহুত জায়গাৰ লগত কম্পেয়াৰ কৰা নাই য'ত আমাৰ সম্ভৱ হেতু জায়গাৰ লগতে কম্পেয়াৰ কৰিছো আৰু বেছি ডিটেইলছ নকওঁ ডেটা ক'লে বৰ হৈ যাব কষ্ট কম্পোনেন্ট মই এইখনতে কম বাকি স্লাইডত আৰু বেছি নকওঁ কষ্ট কম্পোনেন্ট মই যে আগতে ক'লো অকমান আগতে যে ক'লো যে আমাৰ ডিমৰ প্ৰডাকশন কষ্ট ইমানত হয় ডিম প্ৰডাকশন 5 টকা 50 ইয়াত খালি ৰ মেটেৰিয়েলৰ কাৰণে হয় টোটালি ভুল আকৌ ৰিপিট কৰিছো নো দিস ইজ টোটালি ৰং কনসেপ্ট তো গ্ৰো ইনফ্ৰাষ্ট্ৰাকচাৰ improper overspending আমি দেখিছো মই দুখন এখন ফাৰ্মত গৈছো ইয়াতে বহুত ফাৰ্মত যোৱা সুবিধা পোৱা নাই লেয়াৰ ফাৰ্মত ইনফ্ৰাষ্ট্ৰাকচাৰ ডিউ হেতে আননেসেসারি ইনফ্রাস্ট্রাকচার কস্ট আপনি করেছে ইনভেস্টমেন্ট করেছে দ্যাট ইজ নট ইনভেস্টমেন্ট দ্যাট ইজ এক্সপেন্সেস আমি যে ROI রিটার্ন অন ইনভেস্টমেন্ট কিন্তু আমার অসমত কেইখনমান লেয়ার ফার্মত গল সাপোর্টা স্যার এক্সপেন্সেস উইথ নো রিটার্ন return on investment but expenses with no return no hoy aro eto unnecessary expenses kori thoise apni ekhon farmer golo to apna breeder farmer expenses kori thoise breeder farmer expenses korile layer par dimot ahibo return to ahibo na he second all growing cost the eto layer or khetrot one of the major factors ami je cha related to the growing cost আমি লেয়ারত কি বুলি কও 60% egg production 60% egg production is ensured during growing period হেতু growing period টু কোন প্ৰথম দিনাৰ পৰা পোৱালিটো হেচাৰ থকাৰ পৰা ধৰি পোৱালিটো 18 সপ্তাহ হোৱা লৈকে হেতু হল growing period লৰাটো পঢ়ুৱা লৈকে ডক্টৰ ইঞ্জিনিয়াৰ কৰি উলিয়া হাই সেকেন্ডাৰী পঢ়ুৱা লৈকে হেতু পিৰিয়ড হল হাই সেকেন্ডাৰী পঢ়ুৱা লৈকে এই গরিব পিরিয়ডটো আমি নেগলেক্ট কৰো কিয় নেগলেক্ট কৰো ডিম নি দিয়া মুরগিয়ে যা জলা ডিম নি দিয়ে পয়সা না হয় নেগলেক্ট কৰো এতিয়া আপুনি যদি লৰাটোক পঢ়া তাক ক্লাস 12 লকে নাচাই 12ত যে ৰিজাল্ট নাহিলে বাপেক মাকে তই কি মার্কস পালি ডক্টৰ হ'ব নয় ইঞ্জিনিয়াৰ হ'ব নয় হ'ব নেকি কক সেম থিং ইজ এপ্লাইজ টু লেয়ার if you do not grow your birds properly you are not going to get your eggs this is for sure jodi apni if you are growing your birds properly growing your hens properly then 60% of the my english hai goes 30% dim production ensure hoy up to 18 weeks jetia loke dim to ulai nahe baki 40% production ketia thake jetia hiyote dim diboloi start kore anyway to management comfortable environment temperature humidity water to etu this is cost impact of poor and non biosecurity etia saok apuni cost impact ek cost impact to output ahi ase apuni ami jetia ketaman breed ase ami kau je ekta murge ebosorot apuni 100 সপ্তাহত 475 74 ডিম দিব লাগিব
কিন্তু আপোনাৰ হেল্থৰ ষ্টেটাছ যদি থাকে তাৰ ভিতৰত নন লেয়াৰ ওলাই যায় বহুতেই নন লেয়াৰ ওলাই কিয় আপোনাৰ গ্ৰ'য়িংটো ভাল নহয় আপোনাৰ বেমাৰ আজাৰ হয় আপোনাৰ নিউট্ৰিশ্যন ভাল নহয় যদি আপুনি 95% এশ মুৰ্গীত 95% প্ৰডাকশ্যন পায় ডিম প্ৰডাকশ্যন তেতিয়াহ'লে ডিমৰ কষ্ট আপোনাৰ কম হ'ব মুৰ্গীটো যদি একে ধৰি লওক 110 গ্ৰাম ডিম 15 গ্ৰামেই আপোনাৰ দানা খাইছে 115 গ্ৰাম দানা খাই পেলাই যদি আপোনাৰ কি হয় 70% প্ৰডাকশ্যন আহিছে ডিমৰ দামটো যদি তাতে ইয়াতে 110 গ্ৰাম দানা খায় 95% আহে যদি ডিমৰ দাম আপোনাৰ 4 টকা 10 পইচা হয় সেম দানা খাই পেলাই আপোনাৰ 70% আহে সেই ডিমৰ দাম গৈ পেলাই 5.5 টকা পাবগৈ আৰু ইয়াতে মই কেইবাজনো ফাৰ্মাৰ লগত ইণ্টাৰেক্ট কৰিছোঁ বহুত ফাৰ্মাৰ লগত ইণ্টাৰেক্ট কৰি পোৱা নাই ইহঁতে ইয়াতে কি কয় পাৰ বাৰ ডিম নাও ইন দ্য লেয়াৰ ইণ্ডাষ্ট্ৰি দ্য ইকনমি এজ এ said earlier মই যে কৈছিলোঁ মই প্ৰডাকশ্যন ইকনমিত কাম কৰোঁ ডিমটো আপুনি মুৰ্গীয়ে কিমান খাইছে ডেট ইজ মোৰ ইম্পৰ্টেণ্ট ফেক্টৰ গ্ৰাম এগ আমি এতিয়ালৈকে কিহত এডুকেট হৈছোঁ শিক্ষিত হৈছোঁ যে আমি কিহত শিক্ষিত হৈছোঁ মুৰ্গীটোৱে কিমান গ্ৰাম দানা খায় কিন্তু আমাৰ কেলকুলেশ্যনটো ক'ত যে গ্ৰাম পাৰ এগ এটা মুৰ্গীত কিমান দানা আগত সবেই কৈছে মোৰ মানে লাৰ্নেড আগৰ স্পিকাৰ্ছবিলাকে FCR যাৰ ব্ৰইলাৰ আছে অকল FCR ব্ৰইলাৰতে নহয় FCR ইজ ছেম এপ্লাইজ ইন লেয়াৰ অলছ' তেতিয়াহ'লে আমি হিচাপ কৰিব লাগিব যে পাৰ গ্ৰাম এটা এগত কিমান দানা খালে সেইটোৱে ইকনমি আনিব তাৰপিছত আপোনাৰ আৰু এটা হেল্থ এইটো কজ ইম্পেক্ট অন বায়'চিকিউৰিটি এতিয়া প'ৰ হেল্থ থাকে তেতিয়াহ'লে মুৰ্গীটো নাহে মৰ্টেলিটি হ'ব ডিম নিদিব আপোনাৰ ডিমৰ কষ্ট বাঢ়ি যাব তাৰ কাৰণে আপুনি কি কৰিব লাগিব বায়'চিকিউৰিটি মেইনটেইন কৰিব লাগিব বায়'চিকিউৰিটি ইজ এ ডাইৰেক্ট কম্পনেণ্ট কষ্ট কম্পনেণ্ট নট অনলি ইয়ৰ মেজ আজি মেজৰ দাম 28 টকা সেইটোৰ চয়াবিন 44 টকা সিহঁতৰ নহয় আপোনাৰ বায়'চিকিউৰিটি এটা পাৰ্ট অফ দ্য ডিমৰ যে কষ্ট কম্পনেণ্টৰ বায়'চিকিউৰিটি এটা পাৰ্ট গাট হেল্থ এইটো ক'লোৱেই গাট হেল্থ গাঁতটো যদিয়ে ভাল নাথাকে পেটটো যদিয়ে ভাল নাথাকে ক'ৰ পৰা ডিমডাল ওলাব নোলায় ডিমডালেই নোলায় তাৰ পৰা ক'ৰ পৰা ওলাব তাৰ পৰা আপোনাৰ ইণ্ডাষ্ট্ৰি এছ'চিয়েট আপোনাৰ আনট্ৰেইন লেবাৰ চ' লেবাৰক ট্ৰেইন কৰিব লাগিব মই অকণমান আগতে কৈছোঁ লেবাৰ এইটো লাইফ ষ্টক হয় দিছ ইজ নট এ মেচিনাৰী যে বেয়া হ'ল আকৌ মেকানিক আনিম আই উইল কল দ্য মেকানিক ইউ উইল ফিক্স ইট নো ওৱান্স ইউ ডিষ্টাৰ্ব দ্য গাট মানে খাদ্যনলী খাদ্যটোতে এবাৰ গ'ল আৰু তাৰ যদি আপোনাৰ ৰিপ্ৰডাক্টিভ টাইম প্ৰজনন নলীত যদি এইটো প্ৰক্ৰিয়াটো যদি নহয় ডিমটো ক'ৰ পৰা আহিব পেটৰ পৰা আহিব নেকি আমাৰ ভগৱানে দিয়া ওপৰে দিয়া নাম তাতো মাইকী মুৰ্গীজনী প্ৰজনন ছিষ্টেমটো তেনেকুৱাই হ'ব অদল বদল সেইটো যদি প্ৰপাৰলি নহয় গ্ৰ'থ প্ৰপাৰলি নহয় তেতিয়া তাৰ পৰা ডিম নাহে সেইটো চাব লাগিব ডেট ইজ এনাৰ ইণ্ডাষ্ট্ৰি আপুনি যদি আনট্ৰেইন লেবাৰ দি কাম কৰায় লেবাৰটো ট্ৰেইন কৰাব লাগিব মই ট্ৰেইন লেবাৰ আনিব কোৱা নাই মধ্যপ্ৰদেশ তেলেংগানা ইয়াতে আপুনি প্ৰপাৰলি ট্ৰেইন কৰাব লাগিব কেনেকৈ ট্ৰেইন কৰাব লাগিব তাৰ প্ৰপাৰলি ট্ৰেইন কৰিলে কি হ'ব সিও কিন্তু আপোনাৰ ক'ত কণ্ট্ৰিবিউট কৰে আপোনাৰ এক কষ্টত কণ্ট্ৰিবিউট কৰে সি ফিডাৰটো ভালকৈ চফাই নকৰিলে টাইমত পানীয়ে নিদিলে তেতিয়াহ'লে আপোনাৰ এক প্ৰডাকশ্যন কমি যাব আপোনাৰ এক কষ্ট বাঢ়ি যাব ইণ্ডাষ্ট্ৰি এছ'চিয়েটেড ভেটছ ফ'কাছ অন ডিজিজ ডায়েগনচিছ ৰাদাৰ দেন মেনেজমেণ্ট আমাৰ এটা দেখিছোঁ ছাৰ চাপকটা ছাৰ মই আপোনাকে বাৰে বাৰে টাৰ্গেট কৰি আছোঁ ছাৰ মই এটা দেখিছোঁ অসমত অহাৰ পাছত আই হেভ চিন ওৱান থিং শুক্লা ছাৰ দে আৱাৰ ভেট sorry my vet colleagues, vet brothers, our vets target more on a disease diagnosis, that's okay. But in the livestock sector, what will happen? Management is more important. Disease diagnosis is what? There's a postmortem. Already you have already khoti hoi gol, koriboi lagibo. কিন্তু তাৰ আগতে বন্ধ কৰিব লাগিব বন্ধ কৰিবলৈ আমি কি জানিব লাগিব মেনেজমেণ্টটো জানিব লাগিব মেনেজমেণ্টটো জনাই কথা নাই এইটোত আমি ফ'কাছ কৰিব লাগিব আই এপিল টু মাই অল দ্য ভেট ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ just invest your time on a management part learn to I'm not entirely investment some quality time in learning the management understanding the birds you have to understand the bird you cannot speak you cannot lie to your bird eta murgi jon if you lie to your bird next day to koi dibo you are liar murgit ami etai principle jana murgik misa kotha kobo nwari misa kotha koa mane
কৈ দিলে কালিলৈ কৈ দিব যে তই কালি মিছা কথা কৈছিলি প্ৰডাকশ্যনত দিব মৰ্টেলিটি দিব ফিড কষ্ট এইটোতো ক'লোৱে আগত ক'লো নিউট্ৰিশ্যন পেৰামিটাৰ্ছ যে নিউট্ৰিশ্যন পেৰামিটাৰ্ছ এটা ডাঙৰ এটা শব্দ এটা ভাষ্ট ছাবজেক্ট নিউট্ৰিশ্যন পেৰামিটাৰ যেতিয়া এটা ব্ৰিড ডেভেলপ হয় ব্ৰিড ডেভেলপ হওঁতে ব্ৰিড ডেভেলপমেণ্টৰ যোনটো জেনেটিকেল ডেভেলপমেণ্ট জেনেটিক্সত সিহঁতি দে ৱৰ্ক অনলি নট চিলেক্টিং দ্য জিন চিলেক্টিং দ্য DNA মলিকুলাৰ বায়'লজি নো নট লাইক দিছ that is one of the part সিহঁতি কি কৰিব এইটো ব্ৰিডটো এইটো ট্ৰেইট I have developed this trait okay what is the base nutrition they will try different nutrition সিহঁতে বেলেগ nutrition try কৰিব কোনটো base suited nutrition সেইটোত গৈ পেলাই 25% average of the world সিহঁতে আহি পেলাই আপোনাৰ মাৰ্কেটত সেইটো ব্ৰিড দিব সেইটো নিউট্ৰিশ্যন দিব তো নিউট্ৰিশ্যনটো আমি এইটো মানি চলা বহুত ইম্পৰ্টেণ্ট নিউট্ৰিশ্যনৰ পেৰামিটাৰ মাতি চলাব পাৰিব যদি পেৰামিটাৰ মানি নচলোঁ তেতিয়া আপুনি ডিমটো নাপাব প্ৰপাৰ ডিমটো নাপাব over and under feeding impact এইটো বাৰু নকওঁ তাৰপিছত মেক প্ৰফিট বাই চেলিং প্ৰাইচেছ মেক বিলিভ মেণ্টেলিটি সেই মেণ্টেলিটিটো আমি আঁতৰাব লাগিব যে আমি ডিমটো বিক্ৰী কৰিম চাওক লাইফ ষ্টকত পল্ট্ৰিত মই বাকী লাইফ ষ্টক নাজানো কাম কৰাও নাই ক'তো কৰাও নাই কিন্তু পল্ট্ৰিত আপুনি চাওক প্ৰফিটটো ক'ত এনচিউ কৰিব লাগিব প্ৰডাকশ্যনত প্ৰফিট ক'ত এনচিউ কৰিব লাগিব গ্ৰয়িঙত আপোনাৰ হাতত মাৰ্কেট প্ৰাইচ নাই আপুনি প্ৰডাক্টিভিটি বেষ্ট ৰাখিব লাগিব প্ৰডাক্টিভিটি কষ্ট ল' ৰাখিব লাগিব প্ৰডাক্টিভিটি অকল ৰ মেটেৰিয়েল নহয় তেতিয়াহে আপুনি প্ৰফিট কৰিব পাৰিব আৰু আমাৰ ইয়াৰ ৱেডাৰ ইজ ওৱান অফ দ্য বেষ্ট ৱেডাৰ ইন আছাম হিউমিডিটি এটা কম্পনেণ্ট হিউমিডিটিক আমি টেকেল কৰিব লাগিব ট্ৰেইন কৰিব লাগিব বহুতেই ক'লোঁ যাওক মই এটা এক্সাম্পল দিছোঁ কচ কম্পনেণ্টৰ চাওক এতিয়া আপুনি যদি এটা 5,000 ডিম আপোনাৰ আহে 5,000 মুৰ্গী তাতে যদি 5 গ্ৰাম কৰি আপুনি দানা বঢ়াব পাৰে 5,000 মুৰ্গী আপুনি বছৰত কিমান টকা হাউ মাছ মানি উইল সেভ 2,37,000 2.37 ইটস এ বিগ মানি ফৰ 5,000 বাৰ্ড হোল্ডাৰ বিগ মানি আপুনি এক কষ্ট ইজ এ কম্পেৰেটিভ টাৰ্ম উইথ প্ৰডাকশ্যন উইথ অপটিমেল প্ৰডাকশ্যন ফিড গ্ৰাম এগ উইল বি লেছ যদি অপটিমেল প্ৰডাকশ্যন এটা এগৰ হিচাপত ফিডটো কমিব আপোনাৰ প্ৰডাকশ্যন কষ্ট কমিব যদি এইটো ভাইচ ভাৰ্চা হৈ যাব যদি আপোনাৰ হেল্থ ঠিক নাথাকে যাওক এইটো চাওক আপোনাৰ মই এটা ক'ব বিচাৰিছোঁ যে আপোনাৰ গ্ৰ'য়িং 60% এগ প্ৰডাকশ্যন ইজ এনচিউ ডিউৰিং গ্ৰ'য়িং কিন্তু আমি সেইটো সময়ত শুই থাকোঁ আমি কি কৰোঁ মই অসমত আহি দুটা এটা ফাৰ্মাৰে চিনি পাওঁ গ্ৰ'য়িং পিৰিয়ডত ডিম নিদিয়েতো এতিয়া শুম যেতিয়া ডিম দিবলৈ ষ্টাৰ্ট কৰিব তেতিয়া কান্দিম এতিয়াই ভাই তই কান্দাৰ সময় ৰাতি টোপনি খটোৱাৰ সময় কান্দাৰ সময় গ্ৰ'য়িং পিৰিয়ড 18 সপ্তাহলৈকে তাৰপিছত হ'ল শোৱাৰ সময় কিন্তু আমি উল্টা কৰি আছোঁ উল্টা কৰাৰ কাৰণে পিছত পূৰা 18 সপ্তাহ পিছত মুৰ্গীখিনি ওলাই যোৱালৈকে কান্দিয়ে থাকোঁ আৰে আগতে কান্দা কুটা কষ্ট কৰি ল খোৱা বাদ দে এতিয়াই 18 সপ্তাহলৈকে নুশুবি তাৰপিছত শুবি চ' এইটো মই কৈছোঁ কেনেকৈ হয় এইবিলাক ডিটেইল যাব নোৱাৰি বাৰু এনিৱে তাৰপিছত স্পেচ এটা কম্পনেণ্ট স্পেচ প্ৰত্যেককৈ দেখিছোঁ যে এই কক্সে আহিলে গ্ৰ'থ হোৱা নাই এইটো মেচিনটো নহয় তাক স্পেচ দিব লাগিব মই কিয় দিলোঁ বহুত শ্লাইড আছে মই কাটি এইটো দিছোঁ স্পেচ যদি চাফিচিয়েণ্ট নিদিয়ে তই ফিডাৰ দিবি ক'ত জিংকাৰ দিবি ক'ত ওৱান অফ দ্য কম্পনেণ্ট এই কম্পনেণ্টবিলাক কিহৰ জানে ডিমৰ কষ্ট কম্পনেণ্ট ডিম প্ৰডাকশ্যনৰ কষ্ট কম্পনেণ্ট তাৰপিছত এতিয়া চাওক এইটো বাৰু দিলোঁ হিউমিডিটি আমি ভাবি থাকোঁ অসমৰ মই বুজি নাপালোঁ মই এটা কাম কৰোঁ মই শেষ কৰি লওঁ এটা স্পীডত গৈ আছে না এটা স্পীডত গৈ আছে so এইটো স্পেচ ইজ এ ভেৰি ইম্পৰ্টেণ্ট কষ্ট কম্পনেণ্টছ অফ দ্য এগ প্ৰডাকশ্যন এই আমাৰ শ্বৰ্ট কৰি যাম এতিয়া হিউমিডিটি মই বাৰে বাৰে এটা কথা কওঁ ৱেডাৰ আই ৱান্ট টু কম্পেয়াৰ দ্য ৱেডাৰ হিয়াৰ আৰু এটা কথা মই কৈ দিওঁ ফৰ দ্য অডিয়েঞ্চ ইভেন এতিয়া আমাৰ লজিষ্টিকবিলাক কিন্তু অহা এবছৰ দুবছৰতে এবছৰ বাংলাদেশৰ লজিষ্টিক আহিব মই সেইকাৰণে শ্লাইডখন দিছোঁ তেতিয়া আমাৰ কিন্তু ৰ মেটেৰিয়েল কষ্ট পোৰ্ট কষ্ট কমি যাব বাংলাদেশ উই হেভ এ মেনি এইটো বাংলাদেশে বহুত পোৰ্ট আছে লেণ্ড এণ্ড পোৰ্ট ডিষ্টেঞ্চ অফ নৰ্থ ইষ্ট ষ্টেটছ ফ্ৰম কেপিটেল ফ্ৰম বহুত কষ্ট কৰি শ্লাইডখন দিছোঁ কিন্তু দেই বহুত কষ্ট কৰি শ্লাইডখন আই মেড উইথ লটছ অফ ৰিপৰ্টছ তো এতিয়া বিকজ দ্য লেণ্ড পোৰ্টছ আৰ অপেনিং দ্য লেণ্ড ইজ কামিং ফ্ৰম দ্য বাংলাদেশ ৰ মেটেৰিয়েলছ গোয়িং টু কাম টু আছাম তো এতিয়া লাইক এনাডাৰ এৰিয়া এই পিকচাৰবিলাক মই লৈ দে আই হেভ টেকেন দ্য পিকচাৰ there is a eggs from my own farm মানে under me only
not eggs from outside. So this is a fortified egg. This is a concept of fortified egg. You আপোনালোকে চিনি পাইছে বোলে ব্র্যান্ডবিলাক চিনি পাইছে এতিয়া ব্র্যান্ডিং আহি গল আজি দেখিলে নে ব্র্যান্ডেড এগৰ 100 টকা 90 পইচাত বিক্ৰী হৈ আছে whereas production cost অসমত মই যিমান গম পাইছে I am understanding it's 5 rupees maximum 5 to 20 paisa sir whereas they are selling farm gate trading price 690 so is a scope is there huge scope so this is some of the branded this is some of the brand how they are branding the eggs outside so pictures all I have taken the pictures gentlemen this is not an internet pictures I have taken although my mobile is low cost mobile picture I have taken the pictures so this is the branding how the branding is happening outside anyway thank you so much my appeal to everybody all the entrepreneurs যোনবিলাক আহিছে যোন হল আহিছে আপোনালোকে অসমৰ এনভায়ৰনমেন্ট বহুত ভাল পোল্ট্ৰিৰ কাৰণে বহুত ভাল হিউমিডিটি এটা কম্পোনেন্ট আমি হিউমিডিটিটো কন্ট্ৰোল কৰিম আপুনি বাৰিষা বৰষুণ দিলে কাপোৰ কেনেকৈ শুকুৱায় লাষ্ট কথা ফেনখন চলাই নে নচলায় ফেনখন চলালে কাপোৰখন সোনকালে শুকায় নে নুশুকায় ফেনত কি থাকে হিউমিডিটি থাকে that is the only solution আৰু that is anyway thank you so much and thank you so much for giving me opportunity and thank you the sir and all for coming to Assam thank you so much এই নাজানোতে কেনেকুৱা কৰিলো মাইকটো বন্ধ কৰি দিলো হা লে এনাৰ্জি নাপালে কেনে কম Thank you. Lokinath Soikia sir. Asalate teo যথেষ্ট এক্সপেৰিয়েন্স আৰু আমাৰ অসমৰ এই ইন্ডাষ্ট্ৰিটো গ্ৰো কৰাৰ কাৰণে তেওঁৰ যথেষ্ট ইচ্ছাও আছে আমি প্ৰায় ডিসকাসও কৰো আমাৰ আচলতে অডিয়েন্স অলপ কম হৈছে তথাপিতো তেওঁ যিখিনি কথা ক'লে সেইখিনি আমাৰ ভৱিষ্যতে এই লেয়াৰ ইন্ডাষ্ট্ৰিটো আগবাঢ়ি যোৱাৰ কাৰণে যথেষ্টখিনি সহায়ক হ'ব এতিয়া আমি আমাৰ শেষ কাৰ্যসূচী এটো হল ফাৰ্মাৰ্স সায়েন্টিষ্ট ইন্টাৰেকশন মই আমাৰ মাজত উপস্থিত থকা এই ফাৰ্মাৰ্স সায়েন্টিষ্ট ইন্টাৰেকশনৰ চেয়াৰম্যান হিচাপে ডক্টৰ সাপকটা ছাৰক মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনালো ইয়াৰ লগতে মই ডক্টৰ মতিউৰ ৰহমান আৰু ডক্টৰ মঞ্জু গোস্বামী ডেপুটি ডাইৰেক্টৰ অফ পোল্ট্ৰি আৰু জইণ্ট ডাইৰেক্টৰ ইনষ্টিটিউট অফ বায়োলজিকেলছ গভৰ্ণমেণ্ট অফ আসাম ভেটেনেৰি ডিপাৰ্টমেণ্ট তেখেতসকলকো মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছো ডক্টৰ পূৰ্ণানন্দ কোঁৱৰ জেনেৰেল মেনেজাৰ এলকো আৰু ডক্টৰ জে.ডি. মহন্ত ছাৰ প্ৰফেছৰ ডিপাৰ্টমেণ্ট অফ পোল্ট্ৰি সায়েন্স মই আপোনালোক আটাইকে মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছো এতিয়া মই পোল্ট্ৰি ডেভেলপমেণ্ট ফৰামৰ সেক্ৰেটাৰী নীৰেণ দাস ডাঙৰীয়াক আমাৰ ফাৰ্মাৰ সায়েন্টিষ্ট ইন্টাৰেকশনৰ ৰিচাৰ্চ পাৰ্সন লক সম্বোধনা জনাবৰ কাৰণে অনুৰোধ জনালো এতিয়া আমি ফাৰ্মাৰ সায়েন্টিষ্ট ইন্টাৰেকশনৰ আৰম্ভণিতে মই আশৰাফুল
ইছলাম ডাঙৰীয়াক তেওঁৰ এটা প্ৰশ্ন আছিল যিহেতু তেওঁৰ প্ৰশ্নটো সোধাৰ কাৰণে অনুৰোধ কৰিলোঁ আৰু ইয়াৰ লগতে বাকী আমাৰ যিসকল কুকুৰা পালনৰ লগত জড়িত ফাৰ্মাৰ আছে তেওঁলোকৰ এই ইণ্ডাষ্ট্ৰিটো আগবঢ়াই নিয়াৰ কাৰণে বা তেওঁলোকে সততে পোৱা যিবিলাক অসুবিধা যদি সুধিবলগীয়া থাকে বা তেওঁলোকৰ কিবা প্ৰজেক্ট বা নতুন নতুন প্ৰজেক্টো গভৰ্ণমেণ্টৰ আহিছে কেনেকুৱা ধৰণে সুবিধা তেওঁলোকে পাব পাৰে এনেকুৱা ধৰণৰ যিখিনি আপোনালোকৰ মনত প্ৰশ্ন আছে আপোনালোকক উত্থাপন কৰাৰ কাৰণে আহ্বান জনালোঁ মই ডক্টৰ শইকীয়া সাহেবকে এটা কথা সুধিবলৈ বিচাৰিছোঁ তেখেতে লেয়াৰৰ ওপৰত অভিজ্ঞ মানুহ এতিয়া আমি নতুনকৈ আমাৰ অসমত লেয়াৰৰ ইণ্টাৰেষ্টটো বাঢ়িছে লাহেকৈ কিন্তু ইণ্টাৰেষ্টটো বঢ়াৰ লগে লগে কষ্টিংটো আমি গম পোৱা নাই সিমান ভালকৈ মানে কেজৰ কষ্টিংটো যিটো এতিয়া আপুনি কেইবাটাও কেজ দেখুৱালে ট্ৰেডিশ্যনেল যিটো আগতে আছিলে মাটিতে কৰিছিলে তাৰপৰা বাঁহত কৰিলে কাঠত কৰিলে কিন্তু এতিয়া এইবিলাক কৰিলেতো কমাৰ্চিয়েলি প্ৰফিট নহ'ব কিন্তু এতিয়া যিবিলাক আহিছে বেটেৰী কেজ আৰু আপোনাৰ যিবিলাক এই কি কয় কেলিফৰ্ণিয়া কেজ এই দুইটাৰে কষ্টিংটো আপুনি ক'ব পাৰিব নেকি পাৰ বাৰ্ড আৰু আপুনি আৰু এটা কথা কৈছিল কেইবাটাও ব্ৰিড দেখাইছিলে 52 কিবা কিবি নাম আছে নহয় ব্ৰিডকেইটা প্ৰতিটো বাৰ্ডৰে স্পেচটো একেই নেকি ইয়াতে কি হ'ল তাৰ ব্ৰিডটো এতিয়া যিকেইটা ব্ৰিড আছে কেইটামান ব্ৰিডে একচুৱেলি তাৰ আগতে এটা কথা ৱৰ্ল্ডত একচুৱেলি বহুত বেছি কোম্পানী নাই যে পূৰা লেয়াৰ ইণ্ডাষ্ট্ৰী 4-5টা কোম্পানীয়ে পূৰা ৱৰ্ল্ডখন ডমিনেট কৰি আছে তাৰপিছত এতিয়া আমাৰ ইয়াতে অসমত থকা প্ৰথম কুৱেশ্যন হৈছে মানে ইণ্ডিয়াত থকা ব্ৰিড হ'ল BB300 দিছ ইজ জইণ্ট ভেঞ্চাৰ কপ ভেণ্টেজ এণ্ড বেংগটেজ হেচাৰিজ কপ ভেণ্টেজটো এগেইন ইজ এ আমেৰিকান কোম্পানী BB300 সিহঁতৰ ভেংকিজত দুটা আছে এটা হ'ল ব্ৰাউন মানে ৰঙা কণী পৰা আৰু এটা হ'ল BB300 বগা কণী পৰা তাৰপিছত আছে হাইলাইনৰ দুটা আছে হাইলাইন আপোনাৰ W80 ৰঙা কণী দিয়া আৰু হাইলাইন তো হাইলাইন W80 তোমাৰ চৰি সেইটো বগা কণী দিয়ে হাইলাইন ব্ৰাউনটোৱে ৰঙা কণী দিয়ে তাৰপিছত আছে বোভান্স আছে এইটা আছে লোমেন এইকেইটাই মেজৰ 4টামান ব্ৰিড আছে ইণ্ডিয়াত বেলেগ বেলেগ কোম্পানী সিহঁতে ফ্ৰেঞ্চাইজি হিচাপে কৰে 4টামান ব্ৰিড আছে তাৰপিছত এতিয়া হওক কেজেছৰ কি হয় কেজেছৰ 3টা ভাগত আপুনি চাওক পোৱালি থাকোঁতে আমাৰ পোৱালিটো আকৌ ডেফিনিশ্যন আছে এতিয়া ইমান ডিটেইল নকওঁ আমি ব্ৰুডিং কওঁ গ্ৰ'য়িং কওঁ সেইটো গ্ৰ'য়িং কওঁ পোৱালি দুটা ভাগত ভাগ হয় সিহঁতৰ জেগাটো বেলেগ বেলেগ লাগে সেই হিচাপত কি কেজেছ কোম্পানী বহুত আছে এতিয়া ইণ্ডিয়াত বহুত কেইটা কেজেছ কোম্পানী আছে ইয়াৰ পিছফালেই আছে আপোনাৰ চক্ৰ আছে গাৰ্টেক আছে নেকি ক'ৰবাত গাৰ্টেক বাহিৰত দোকান আছে ইয়াত দোকান নাই সেইবিলাক সিহঁতে কেজ বিক্ৰী কৰে বেলেগ বেলেগ কোম্পানীৰ প্ৰাইচটো বেলেগ এতিয়া মই আপোনাক প্ৰাইচটো কৈ নিদিওঁ কৈ দিলে বেয়া কথা যিকোনো এখন মোৰ দোকান নহয় অন্য দোকান তো তাতে প্ৰাইচবিলাক বেলেগ সিহঁতে কোটেশ্যন দিব যে পাৰ বাৰ্ড মোৰ ইমান কেজেছ আপোনাৰ 3টা ভাগত দিব ব্ৰুডিঙৰ দিব গ্ৰোডিঙৰ দিব আৰু লেয়িঙৰ দিব কেজ তেনেকৈ 3টা ভাগত ভগাই দিয়ে তাৰপিছত আকৌ EC সেট আছে কিন্তু মই টেকনিক্যালি সাপোৰ্ট নকৰোঁ অসমত EC সেট কৰাৰ কাৰণে ইমান ইনভেষ্টমেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই ইমান ইনভেষ্টমেণ্টৰ কোনো যেটো আমি ট্ৰেইন কৰিব পাৰে এনভাইৰনমেণ্টত EC সেটৰ অসমত প্ৰয়োজন নাই কৰিব পাৰে গুড বাট ইনভেষ্টমেণ্ট বহুত হ'ব আপোনাৰ ডিমৰ দাম বহুত বাঢ়ি যাব অসমত সেইটোৱে আপোনাৰ মই কেজেছ আপুনি আহিলে মই কেজেছৰ দি দিব পাৰিম বাহিৰতে 2-3খন দোকান বহি আছে ইহঁতৰ সবৰে প্ৰাইচ বেলেগ আপোনাৰ এখেতৰ লাষ্ট ইটো আছিলে আপোনাৰ গোটেই স্পেচ ৰিকুৱাৰমেণ্ট লেয়িং ষ্টেজত ব্ৰাউন বাৰ্ডছবিলাক নৰ্মেলি অকণমান বেছি হেভি হয় এতিয়া আমি ব্ৰাউন বাৰ্ডছক এতিয়া কিমান দি আছোঁ যদি ব্ৰাউন বাৰ্ডছক আমি 64 স্কুৱেৰ ইঞ্চ দিওঁ তেতিয়া আমাৰ হোৱাইট বাৰ্ডবিলাক লাইট হয় হোৱাইট যিকেইটা ব্ৰিড আছে গোটেইকেইটাই লাইট কম্পেয়াৰ টু ব্ৰাউন বাৰ্ডছ তো আপুনি হোৱাইটত 63 বা তেনেকৈ 63 বা সেইটো 64 দিলে 63 62 তেনেকুৱা ইঞ্চ দিলেও হয়
হোৱাইট বৰ্ডত, কিন্তু কিছুমানে 58টো ৰিকমেণ্ড কৰে, 58 ইজ নট ৰিকমেণ্ডেবল। 60 to 63 ব্ৰাউনৰ অকণমান বেছি জেগা লাগে, হোৱাইটটো অকণমান কমটো লাগে, বা 62 দিলেও হয়। ব্ৰাউনৰ বাৰ্ডৰ চাইজটো অকণমান হেভি থাকে, বাট লেয়িং এণ্ড গ্ৰ'য়িং ষ্টেজত ছেইম থাকে। হেল্ল', মই ডক্টৰ মতিউৰ ৰেহমান ডাঙৰীয়াক সুধিব বিচাৰিছিলোঁ, আমাৰ অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা ব্ৰইলাৰ ইণ্ডাষ্ট্ৰীৰ সুবিধা হোৱাকৈ কিবা ভেকচিন প্ৰডাকশ্যন হৈ আছে নেকি? যিহেতু আপুনি বায়'লজিকেলছৰ হেৰি আছে, কিবা তথ্য আছে নেকি বা আমি জানিব পাৰোঁ নেকি তেনেকুৱা কিবা? থেংক ইউ হেমেন। আমি ইনষ্টিটিউট অফ ভেটেনেৰী বায়'লজিকেলছত ভেকচিন প্ৰডাকশ্যন কৰোঁ ষ্টেট অফ আছামৰ ফাৰ্মাৰ্ছবিলাকৰ কাৰণে। আমাৰ তাত এতিয়া বৰ্তমান ভেকচিন ওলাই আছে 11টা, R2B আছে, আৰু লেয়াৰৰ কাৰণে আমি ফলপক্স উলিয়াওঁ, ডাকৰ কাৰণে ডাক প্লেগ আছে, আৰু বাকী লাইফষ্টকৰ কাৰণে আছে কিছু ভেকচিন, কিন্তু পল্ট্ৰিৰ কাৰণে মেইনলি আমি এইকেইটা ভেকচিনেই বনাওঁ। আৰু আমাৰ পাইপলাইনত আছে 2-এটা ভেকচিন, মানে নতুনকৈ আমি এটেম্প কৰি আছোঁ, এইটো মানে লেবৰেটৰী এক্টিভিটিজত চলি আছে, সেইটো ইন নিয়াৰ ফিউচাৰ আমি উলিয়াই দিব পাৰিম। মানে এইখিনি আমি কিমান দিনৰ ভিতৰত পাম, বা আমাৰ যিহেতু পল্ট্ৰি ডেভেলপমেণ্ট ফৰামৰ এটা ডাঙৰ বিশাল গ্ৰুপ আছে গোটেই অসমত, তাত যদি আমি এই কথাখিনি দিব পাৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ কুকুৰা পালকসকলে যদি ভেকচিনখিনি তাৰ পৰা ল'ব পাৰে, আমি জনাব পাৰিব লাগিব। গতিকে অনাগত দিনত আমি আপোনালোকক মানে টাইমটো যদি জানিব পাৰোঁ, সেইটো যাতে আমি কিবা এটা আপোনাৰ পৰা এচুৰেঞ্চ পাওঁ। আৰু এইটো এটা যথেষ্ট ভাল কথা হৈছে। মই ফৰামলৈকে অনুৰোধ কৰিছোঁ, প্ৰত্যেকখন ষ্টেটতে আমাৰ একচুৱেলি প্ৰত্যেক ডিষ্ট্ৰিক্টতে যিমানখিনি লেয়াৰ ফাৰ্মাৰ বা ব্ৰইলাৰ ফাৰ্মাৰ আছে এখন লিষ্ট থাকিব লাগে ডিষ্ট্ৰিক্ট ভেটেনেৰী অফিচাৰৰ তাত। আৰু ডিছপেঞ্চেৰী ৱাইজ হ'লে ভাল, ডিছপেঞ্চেৰীত টোটেল কিমানখিনি তেনেকুৱা ধৰণৰ আছে ফাৰ্মাৰ ইনভলভ হৈ পেলাই থাকিলে কি হয়, আমাৰ ৰিকুৱাৰমেণ্ট থাকে, এনুৱেল ৰিকুৱাৰমেণ্ট থাকে, এনুৱেল ইণ্ডিয়ান দিয়া থাকে ডিষ্ট্ৰিক্টবিলাকৰ পৰাই, আৰু একৰ্ডিংলি আমি এনুৱেল ইণ্ডিয়ানৰ ওপৰত বেছ কৰি ভেকচিন প্ৰডাকশ্যন কৰোঁ, আৰু তেওঁলোকে যিটো ৰিকুৱাৰমেণ্ট দিয়ে সেই ৰিকুৱাৰমেণ্টৰ ওপৰত আমি প্ৰডাকশ্যন কৰি পেলাই দি থওঁ। কিন্তু কথাটো হৈছে আমাৰ ইয়াতে সেই বস্তু এতিয়ালৈকে ভালকৈ কোঅৰ্ডিনেট হোৱা নাই, আৰু এইটো সুযোগ মই এইকাৰণে ল'ম যে যেতিয়ালৈকে আমাৰ এই কোঅৰ্ডিনেশ্যনটো নাথাকিব ফ্ৰম ফৰাম টু ডেট ডিষ্ট্ৰিক্টে হওক বা ডিছপেঞ্চেৰীয়ে হওক, তেওঁলোকৰ সেই লিষ্টবিলাক আমাৰ হাতত আহিলে আমি বহুত সহজে এনুৱেল একশ্যন প্লেন এটা বনাই দিব পাৰোঁ, আৰু এজ পাৰ ৰিকুৱাৰমেণ্ট আমি ভেকচিনখিনি দিয়াব পাৰোঁ। নিয়াৰ ফিউচাৰ আমি এই কামটো কৰিম বুলি আমাৰ হাতত আছে, তেনেকুৱা ধৰণৰ পৰিকল্পনা এটা আছে। যদি তেনেকুৱা কিবা ভেকচিন প্ৰডাকশ্যন হয় অনাগত দিনত, আপুনি আমাকে হোৱাটছআপত দিব, তেতিয়াহ'লে আমি আমাৰ ফাৰ্মাৰসকলক দিব পাৰিম। না, কোনো ইছ্যু নাই। আমাৰ একচুৱেলি কথাটো হয় কি, আমাৰ যিহেতু ভেকচিনটো আমি ফ্ৰী অফ কষ্ট দিওঁ, হয়, গতিকে আমাৰ এট দ্য এণ্ড অফ দ্য ডে ইউটিলাইজেশ্যনটো আমাক লাগে যে আমি কিমান ভেকচিন ইউটিলাইজ কৰিলোঁ ইন ফিল্ড, আচ্ছা, আৰু আমাৰ কিমান প্ৰডাকশ্যনৰ আমি কিমান ইউটিলাইজ কৰিলোঁ এইটো। তো তাৰ কাৰণে আমাৰ কি এটা ৰেকৰ্ড ছিষ্টেম যিহেতু আছে, চ' ইণ্ডেণ্টৰ মতে আহে বা কোনোবা ৰিকুৱেশ্যন মতে আহিলে ইন পেপাৰ্ছত আহে। আচ্ছা, আমি মানে আপোনালোকে ইণ্ডিয়ান দিলেহে সেইটো ইণ্ডিয়ান আহিন পেপাৰ্ছত আহলে ভাল, তাৰে লোকেল ডক্টৰজনৰ যিহেতু চালানত যায়, আল্টিমেটলি লোকেল ডক্টৰজনৰ ষ্ট'ৰত থাকে যে ইমানখিনি মই ইমানজন ফাৰ্মাৰক দিলোঁ, ইমানজন ফাৰ্মাৰে এইটো ইউটিলাইজ কৰিলে, এই গোটেই ডাটাটো আহিলে তেতিয়া আমাৰ হাতত সুবিধা হয়। কাৰণ এট দ্য এণ্ড অফ দ্য ডে আমি কেতিয়াবা প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয় যে আপুনি কিমান ভেকচিন এই ফিল্ডত ইউটিলাইজ কৰিলে। একজেক্টলি সেইটো কাৰণে আমি গোটেই ফিল্ডৰ পৰা এই ডিছপেঞ্চেৰী ৱাইজে হওক বা ডিষ্ট্ৰিক্ট ৱাইজ ডাটাটো বিচাৰোঁ যে কিমান ৰিকুৱাৰমেণ্ট আছে। অ'কে, ধন্যবাদ দেই দাদা। হেল্ল', মই ডক্টৰ মতিউৰ ৰহমান ৰায়লৈ এটা প্ৰশ্ন। আমাৰ যিটো ডাক প্লেগ হাঁহৰ, আমাৰ এটা গোটেই অসমত এটা ভাল এটা হাঁহৰ পপুলেশ্যন আছে, আৰু হাঁহটো সকলোৱে, কিন্তু দেখা যায় এই ডাক প্লেগ যিটো আমাৰ ভেকচিন হাঁহৰ যি ফাৰ্মাৰ ওচৰত গৈ নাপায়গৈ, আৰু তাৰ কাৰণে বহুত ফাৰ্মাৰে হাঁহবিলাক সোনকালে মানে মৰি যায়। সেই ক্ষেত্ৰত আপোনালোকে এই ভেকচিনটো ফাৰ্মাৰে পোৱাৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ব্যৱস্থা কৰিছে, তাকে মই জানিব বিচাৰিলোঁ। বহুত ভাল কুৱেশ্যন এইটো দেই। এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে ভাল লাগে কৈ পেলাই, এনচাৰটো দি ভাল লাগে। লাষ্ট ইয়াৰ আমি 2022-23 আমি এৰাউণ্ড 190 something ড'জেজ অফ ডাক প্লেগ ভেকচিন ফাৰ্মাৰক দিছোঁ। কিন্তু প্ৰব্লেমটো ওৱান ছেকেণ্ড মই আগতো এবাৰ কৈছোঁ যে আমাৰ কোঅৰ্ডিনেটৰ অভাৱ। ফিল্ড ডক্টৰ, সেই ডিষ্ট্ৰিক্টখন আৰু মই, এই যিটো চেইন আছে, এই চেইনত ক'ৰবাত আমাৰ কোঅৰ্ডিনেশ্যনৰ অভাৱ আছে। এতিয়াও এই কথাটো মই দোষাৰোপ দি কাকো কোৱা নাই, যিহেতু
কিছু বছৰৰ আগলৈকে কিছু কাৰণত হয়তো আমাৰ ইয়াত যিমানখিনি প্ৰডাকশ্যন হ'ব লাগিছিলে সিমানখিনি প্ৰডাকশ্যন ডাক প্লেগৰ হোৱা নাছিল চ' ফাৰ্মাৰে হয়তো সেই সময়খিনিত সেই ভেকচিনখিনি পোৱা নাছিল তাৰ কাৰণে ফাৰ্মাৰবিলাকে কমিউনিকেশ্যনটো এৰি দিছিলে এতিয়া আমাৰ হাতত পৰ্যাপ্ত আছে আমাক সেই একেটা কথা কিমানখিনি আমাৰ ফাৰ্মাৰ ফিল্ডত আছে আৰু কিমান ৰিকুৱাৰমেণ্ট আছে সেই ডাটাটো আমাৰ হাতত যদি আমি এডভান্স পাই যাওঁ আৰু সেই এডভান্স পাবলগীয়া হ'লে ডিষ্ট্ৰিক্ট ভেটেনেৰী অফিচাৰ ডক্টৰজনৰ লগত এটা ভাল কোঅৰ্ডিনেশ্যনৰ দৰকাৰ হয় তে এজ পাৰ ডেট এনুৱেল ইণ্ডিয়ান আমি বনাই দিব পাৰোঁ আৰু সেই ভেকচিনটো আহিলে যিজন ফাৰ্মাৰে বিচাৰে তেওঁ লৈ যাব পাৰে আমাৰ কোনোবা ইণ্ডিভিজুৱেল ফাৰ্মাৰেও যদি বিচাৰে এটলিষ্ট সেই তেওঁৰ লগত যিজন ডাক্তৰ টেগড হৈ আছে ডিছপেঞ্চাৰী তেওঁৰ পৰা থ্ৰুৰে আহিলে সকলোকে সুবিধা এইকাৰণে হয় সেই ডক্টৰজন ইনভলভ হৈ থাকে গোটেই চেইনটোত আদাৰৱাইজ কোনোবা ফাৰ্মাৰে আমাক বিচাৰিলে আমি দিবলৈ আমাৰ ৰেডি আছে আমি দিওঁ থেংক ইউ এতিয়া মোৰ পোনপটীয়া প্ৰশ্ন ডক্টৰ পূৰ্ণানন্দ কোঁৱৰলৈ আমাৰ আসাম লাইভষ্টক পলিটি কৰ্পৰেশ্যনে আমাক এই পলিটি ডেভেলপমেণ্ট ফৰামক কিবা সহায় কৰিব পাৰে নেকি ফাইনেন্সিয়েলি বা বেলেগ প্ৰকাৰে পলিটি ডেভেলপ কৰিবলৈ কাৰণ তেখেতসকলৰ বহুতো হেচাৰী বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আছে গতিকে তেনে ডাইৰেক্টলি আমাক কিবা হেল্প কৰিব পাৰে নেকি তেখেতৰ পৰা জানিব বিচাৰিলোঁ একচুৱেলি পলিটি ডেভেলপমেণ্ট ফৰাম বুলি আমি সহায় কৰিব পৰা তেনেকুৱা ধৰণৰ স্পেচিফিক কোনো ধৰণৰ এতিয়া এজ অফ নাও একো স্কিম নাই কিন্তু এজ এ হ'ল পলিটি ফাৰ্মাৰ্ছ হিচাপে যদি কিবা কৰিব লাগে তাৰ কাৰণে যিখিনি আমাৰ ইমপ্লিমেণ্টেড স্কিম আছে যিখিনি অলৰেডি ইমপ্লিমেণ্ট কৰি আছোঁ সেইখিনিত যদি আপোনালোকে কোঅৰ্ডিনেট কৰিব পাৰে ফাৰ্মাৰ্ছখিনিক ওলাই দিব পাৰে সেইখিনিত আমি সহায় কৰি দিব পাৰোঁ এতিয়া ধৰক আমাৰ যিখিনি চিফ মিনিষ্টাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম যিকেইটা আছে বিশেষকৈ আমি এগ প্ৰডাকশ্যনৰ ওপৰতে এইখিনি কাম কৰি আছোঁ সেইকেইটাত আমি যদি আপোনালোকে অকণমান কোঅৰ্ডিনেট কৰি দিব পাৰে ধৰক আপোনালোকৰ আণ্ডাৰত কিছু ফাৰ্মাৰ্ছ আছে বা কোনোবা নতুন এণ্টাৰপ্ৰিনাৰ্ছ আহিব বিচাৰে তেখেতলোকৰ লগত আমাক যদি সংলগ্ন কৰাই দিয়ে আমি তেখেতলোকৰ যিটো ছাপৰ্ট স্কিমৰ আণ্ডাৰত হয় সেইখিনি আমি দিবলৈ কাৰণে আমি আগবাঢ়ি দিব পাৰোঁ আৰু সেইটোত মানে এতিয়া আমি এই বছৰৰ পৰাতো ডাঙৰকৈ কৰা হৈছে যদি বিগ এণ্টাৰপ্ৰিনাৰ্ছ আহিব বিচাৰে তেওঁলোকৰ কাৰণে ফেচিলিটিছ গোটেইখিনি কৰা হৈছে আৰু ধৰক এইবাৰ জাষ্ট ষ্টাৰ্ট হৈছে নেক্সট ইয়েৰৰ পৰা যদি আমি এল'কেশ্যনটো অলপ বেছিকৈ পাওঁ ধৰক 100 crore আমি আশা কৰিছোঁ অহা বছৰটোত তেতিয়াহ'লে আমাৰ অসমৰ পাৰ্টিকুলাৰলি লেয়াৰ ইণ্ডাষ্ট্ৰিটোত আমি ডাঙৰকৈ ৰিভলিউশ্যনাৰী এটা পদক্ষেপ আমি ল'ব পাৰোঁ সেই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতাটো যথেষ্ট দৰকাৰ হ'ব কাৰণ আমাৰ ৰাইট চিলেকশ্যন অফ ৰাইট এণ্টাৰপ্ৰিনাৰ্ছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং গতিকে আপোনালোকে সেইখিনিত অকণমান চাব লাগে আৰু আপোনালোকে এণ্টাৰপ্ৰিনাৰ্ছখিনিক আমাৰ তাত সংলগ্ন কৰাত সহায় কৰি দিব পাৰে থেংক ইউ আপোনালোকৰ পৰা মানে চিক্সটো আমাক প্ৰভাইড কৰিব পাৰে নেকি মানে ব্ৰইলাৰ চিক্স যিহেতু আপোনালোকৰ তাত প্ৰডাকশ্যন হয় চিক্স প্ৰভাইড কৰিব পাৰে নেকি নাই একচুৱেলি আমি কমাৰ্চিয়েল এক্টিভিটিছবিলাক আমাৰ অৰ্গেনাইজেশ্যনে ডাইৰেক্টলি আমি নকৰোঁৱে কাৰণ আমি উই আৰ ছাপৰ্টিং চাম এণ্টাৰপ্ৰিনাৰ্ছ অনলি এতিয়া ধৰক প্ৰচেছিঙৰ ক্ষেত্ৰতো আমি এণ্টাৰপ্ৰিনাৰ্ছৰ থ্ৰুৱেদি প্ৰচেছিঙত হেৰি কৰোঁ আমাৰ মেণ্ডেট ইজ টু ছাপৰ্ট দ্য এণ্টাৰপ্ৰিনাৰ্ছ কিন্তু ধৰক আপুনি যিটো কথা কৈছে সেইটো ডাইৰেক্টলি আমি কমাৰ্চিয়েল এক্টিভিটিছবিলাকত আমাৰ নাই ক'তোৱে আমি কৰা নাই কিন্তু উই আৰ ছাপৰ্টিং দ্য এণ্টাৰপ্ৰিনাৰ্ছ টু ডু দ্য কমাৰ্চিয়েল এক্টিভিটিছ সেইখিনিতে আমি সহায় কৰি দিব পাৰোঁ থেংক ইউ ছাৰ ব্ৰইলাৰ ফাৰ্মৰ কাৰণে কিবা হেভি স্কিম আহিছে নেকি ধৰি লওক 50,000 বাৰ্ডৰ কাৰণে হেল্ল' ব্ৰইলাৰ ফাৰ্মৰ কাৰণেও সেই যিটো আমাৰ পলিচি এটা আমি কৰিছোঁ পলিচি অন কমাৰ্চিয়েলাইজেশ্যন অফ পল্ট্ৰি ছেক্টৰ ইন আছাম বুলি এইটোত কমাৰ্চিয়েল ব্ৰইলাৰ প্ৰডাকশ্যনৰ কাৰণেও আছে বাট দিছ ইজ এ বিগ এণ্টাৰপ্ৰিনাৰ্ছবিলাকৰ কাৰণে 50,000 প্লাছ যদি ইউনিট কোনোবাই কৰিব বিচাৰে তেতিয়াহ'লে সেইটোৰ কাৰণে ছাপৰ্ট ছিষ্টেম এটা আছে য'ত নেকি আমাৰ 33% আমাৰ ছাবচিডিৰ ব্যৱস্থাটো আছে ইয়াৰ উপৰি আমাৰ এডিশ্যনেলি তাৰ লগত ইণ্টাৰেষ্ট ছাবভেনশ্যন এলং উইথ দ্য পাৱাৰ ছাবচিডি এই গোটেইকেইটা সংলগ্ন কৰি এপ্ৰক্সিমেটলি অল টুগেডাৰ 40% মান আমি ছাপৰ্ট দিয়াৰ ইয়াতে ব্যৱস্থাটো আছে তেতিয়াহ'লে ছাৰ আমি নিশ্চয় পাৰিম তাৰমানে অলৰেডি আমি 12,000 এখন এচি ছেট কৰি আছোঁ আমি এতিয়া 50,000 বঢ়াব খুজিছোঁ আপোনাৰ ওচৰত আহিম আৰু হ'ব আহিব আমাৰ ডিপাৰ্টমেণ্টৰ ডেপুটি ডিৰেক্টৰ আছে পল্ট্ৰি ছেক্টৰ তেখেতে গোটেই ডিটেইলছ ক'ব পাৰিব আৰু আমি আহিলেও গোটেইখিনি আমাৰ তাত আহিলেও হ'ব আমি এণ্টায়াৰ গোটেই ছিষ্টেমটো কেনেকৈ আগবাঢ়িব সেইখিনি সহায় কৰি দিম থেংক ইউ হয় নমস্কাৰ মই এটা কথা ক'ব খোজোঁ মানে যিহেতু ইণ্ডাষ্ট্ৰিটো বহুত
মিছঅৰ্গেনাইজড হয়, মানে আনঅৰ্গেনাইজডেই হয় ক'ব পাৰে, মানে লাইভ বাৰ্ড যিহেতু হয়। আৰু মষ্টলি লাইক অলপ গম পাই, অলপ কণ্ট্ৰভাৰ্চিয়েল হ'ব ইয়াত ক'বলৈ, মানে অলপ চিণ্ডিকেট হয় কিছুমান জেগাত। আমি যেতিয়া চেল কৰিব যাওঁ ফাৰ্মাৰ্ছবিলাকে ধৰি লওক ৰেটটো লাইক ঘপককৈ দিব নিবিচাৰে। তো যদি ইণ্টিগ্ৰেশ্যন নকৰে এজন ফাৰ্মাৰে, এজন যদি প্ৰাইভেটে নিজে যদি পোৱালিটো লৈ পেলাই যদি কৰিব খোজে, বহুতখিনি ডিফিকাল্টিজ ফেচ কৰে। চ' এফালে যদি ইণ্টিগ্ৰেশ্যন নকৰে, প্ৰাইভেট কৰিলে ফচি যাব, মৰ্টেলিটি হ'ব যদি ভাল গাইডেঞ্চ নাপায়, আৰু ফিডৰ ৰেট যেনেকৈ মানে কিনিব দিগদাৰ হৈ যায় বহুতৰ। তো যদি ইণ্টিগ্ৰেশ্যন কৰে, জিচিটো বহুত কম পায়, তো যাব কোনফালে এতিয়া? বস্তুটো বুজি পাইছে ন? মানে যদি নিজে কৰিব যায় ডুবি যাব, আৰু যদি ইণ্টিগ্ৰেশ্যন কৰিব যায় 8 টকা দিয়ে, সেই খাটনিটো নোলাগে ন মানুহৰ। তাৰমানে আপুনি ইনভেষ্টমেণ্ট কৰিব 1 কোটি 2 কোটি টকাৰ ইনভেষ্টমেণ্ট কৰিব, যদি ইণ্টিগ্ৰেশ্যন কৰিছে আপোনাৰ ইণ্টাৰেষ্টটো লোনে নোলাবগৈ তাত। তো সেইটো কাৰণে আপোনালোকে কিবা প্লেনিং কৰিছে, মই সকলোকে সুধিম এই কথাটো। মানে এইটো সঁচাকৈ ডাঙৰ এটা কথা, আমি নিজে পাৰ্চনেলি ফেচ কৰিছোঁ এই কথাটো, আমি নিজৰ বাবে আমি টেকেলো কৰিছোঁ। আই ৱাজ একচুৱেলি ষ্টাৰ্টিং টু থিংক এবাউট বেলেগ ধৰণকৈ যদি মাৰ্কেট কৰিব পাৰোঁ, যদি প্ৰচেছ কৰি পানে, নহ'লে কাটিং কৰি পানে। মই আপোনাৰ লগতো এবাৰ কথা পাতিছোঁ ফোনত মই, বাট ইয়াত কি হয় মানে মানুহে কাট মিটটো প্ৰিফাৰ নকৰে। আমি যিমানে কওঁ প্ৰচেছ কৰোঁ বুলি, কিন্তু মই মাৰ্কেটত দেখা নাই লাইভ বাৰ্ডে প্ৰিফাৰ কৰিছে। আপুনি চাৰ্টতো দেখাইছিলে লাইভ বাৰ্ডে প্ৰিফাৰ কৰে 94%। এতিয়া আপোনালোকে কি কয়, মানে ইণ্টিগ্ৰেশ্যনতটো কৰিলে 8 টকাকৈ দিব, 8 টকা 50 পইচা, খুব বেছি 10 টকা 12 টকালৈকে দিলে, ছাপৰ্টটো নাই। তাৰমানে এইটোত কি বিচাৰিছে আপোনালোকে? মই চবকে সুধিছোঁ বাৰু, আপোনালোকে যোনে কি মেডাম আপুনি ক'ব পাৰে, যোনে ক'ব বিচাৰে। মই অকণমান কৈ দিছোঁ এইটো। একচুৱেলি কি হয়, আমাৰ যিখিনি ৰাতিপুৱাৰ মৰ্ণিং ছেশ্যন যিটো আছিলে, সেইটোত আমাৰ শুক্লা ছাৰ বা আমাৰ অ' পি সিং ছাৰ, তেখেতলোকে গোটেইখিনি এটা কথা কৈ আছিলে, আপোনালোকে শুনিছিলে চাগে। ইণ্টিগ্ৰেশ্যন যিসকলে কৰিছে, দেয়াৰ আৰ চাম বিগ কোম্পানীজ, ডাঙৰ কোম্পানীবিলাকে এইটো কামটো কৰিছে। তেখেতলোকে এটা কৈছিলে যে অল্টাৰনেটিভ কিবা কথা চিন্তা কৰা যায়, ইউ হেভ টু গ' ফৰ এ ক্ৰিয়েশ্যন অফ এ কোম্পানী। আমি গোটেইখিনি লগ লাগি কিবা কৰিব পাৰোঁ নেকি, এটা লাইক FPC হ'ব পাৰে বা কিবা এনেকুৱা টাইপত, এনেকুৱা অল্টাৰনেটিভ এটা কথা হ'ব পাৰে। কিন্তু এটা কথা সকলোৱে জানো আমি, থিয়ৰী অফ ইভলিউশ্যন যিটো আছিলে, যে ছাৰ্ভাইভেল ফৰ ফিটেষ্ট, যি নেকি মাৰ্কেটত কম্পিটিশ্যনত জীয়াই থাকিব পাৰে, ইয়ে জীয়াই থাকিব পাৰিব, ফিট হ'লে জীয়াই থাকিব পাৰিব, সেইটোতো আছে, কম্পিটিশ্যন থাকিবই। গতিকে আমি এটা কথা চাব লাগে যে সেই কম্পিটিশ্যন কৰিবলৈ আমাৰ ষ্ট্ৰেংথটো কেনেকুৱা আছে। উই হেভ টু গেডাৰ আৱাৰ ষ্ট্ৰেংথ টু কম্পিট উইথ দিছ দ্য কাৰেণ্ট এনভাইৰনমেণ্ট। সেই কথাখিনি আমি অকণমান চাই যদি কৰোঁ, তেনেকুৱা ধৰণে আগবাঢ়িব লাগিব। আদাৰৱাইজ উই ডোণ্ট হেভ ছাচ এক্ট অৰ পলিচি টু ৰেগুলেট দিছ থিংছ। আমি ক'ব নোৱাৰোঁ যে আপোনালোকে ইয়াত কাম নকৰিব, বিজনেছ নকৰিব, আমাৰ মানুহে ইণ্ডিপেণ্ডেণ্টলি কৰিব। দিছ ইজ নট পচিবল ফৰ দ্য গভৰ্ণমেণ্ট। গতিকে সেই কথাখিনি আমি অকণমান চাব লাগিব যে কেনেকৈ অল্টাৰনেটিভ আমি কিবা মিনছ ওলাব পাৰোঁ নেকি। যদি তেনেকুৱা ধৰণে কৰিব পৰা যায়, ডেফিনেটলি কোনোবা আগবাঢ়িব পাৰিব, লাইক দে উইল এক্ট এজ দ্য বিগ কোম্পানীজ আৰ এক্টিং। এনেকুৱা যদি কৰিব পাৰে, তেতিয়াহ'লে চাগে মই যিটো ইটছ মাই ফিলিং, বা ৰাতিপুৱা যিসকলে কথাটো ক'লে তেনেকুৱা ধৰণে কথাটো, সেইটো কথা আপোনালোকে অলপ চিন্তা কৰিব পাৰে। আৰু বাকী কথাখিনি হ'ল কি, যে মই গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো কথা আৰু বহুতসকলে আগতেও কৈ গ'ল, এটা এক্ট এটা দৰকাৰ আছে। দিছ ইজ নট ফৰ টু ৰেগুলেট দ্য থিংছ, বা আমি কোম্পানী বা কাৰোবাক ৰেগুলেট কৰাৰ কাৰণে নহয়, বাট টেকনিকেল যিখিনি কথা আছে, আমাৰ এথিকেল প্ৰেক্টিছ যিখিনি আছে, সেইখিনিক ৰেগুলেট কৰিবৰ কাৰণে আমাৰ দৰকাৰ আছে। ছাপ'জ আমি বায়'চিকিউৰিটিৰ কথাটো কৈ থাকোঁ, কিন্তু আমি যে মোৰ ঘৰৰ কাষতে উইদিন 20 মিটাৰ্ছ 30 মিটাৰ্ছ কাষতে আমি নতুন ফাৰ্ম এটা মোক দেখি তেওঁ এটা বনাই দিলে, সেই কথাখিনি আমি যিখিনি ৰেগুলেট কৰিব লাগে, যে এটা ফাৰ্মৰ পৰা এটা ফাৰ্মৰ ডিষ্টেঞ্চটো কিমান থাকিব লাগে, সেই বেছিক কথাখিনি আমি নাজানো। হাউ টু ডিছপ'জ আৱাৰ ডেটছ, বা আমি ৱেষ্ট ডিছপ'জেল যিটো মেকানিজিম আছে এজ পাৰ নৰ্মছ, কেনেকুৱা হ'ব লাগে, সেই কথাখিনি নাজানো। এইবিলাক ৰেগুলেট কৰিবৰ কাৰণেহে এনেকুৱা এক্ট এটা দৰকাৰ আছে, যে আপুনি এখন ফাৰ্ম খুলিব হ'লে ইউ শ্বুড বি ৰেজিষ্টাৰ্ড উইথ চাম অথৰিটি, ডেট মই ফাৰ্মখন খুলিম, ফৰ ডেট চাম ক্ৰাইটেৰিয়া, তাত কেইটামান ক্ৰাইটেৰিয়া থাকিব, যে আপোনাৰ ফাৰ্ম খুলিবলৈ হ'লে এইখিনি বস্তু আপুনি ফুলফিল কৰিলেহে আপুনি ফাৰ্মখন খুলিব পাৰিব, যিটো নেকি ৰেগুলেশ্যনৰ নিয়মত আছে। তেতিয়াহে ইউ কেন প্ৰপাৰলি ফ'ল' দ্য বায়'চিকিউৰিটি নৰ্মছ, এনেকুৱা কথাবোৰ যিবোৰ থাকে, বা আমি তেতিয়াহে ডিজিজ প্ৰিভেনশ্যনৰ ক্ষেত্ৰত আমি যিখিনি সুবিধা বা কাম কৰিব লাগে সেইখিনি কৰিব পাৰিম। আমি মানে বেছিক যিটো প্লেনিং, that planning should be regulated through some rules and regulation বা ethics বা কিছুমান নৰ্মছৰ পৰা যদি আমি
কৰিব পাৰোঁ প্লেনিংটোৰ ক্ষেত্ৰতে, তেতিয়াহে আমাৰ এই বাকী যিবিলাক যে মাজৰ প্ৰব্লেমবিলাক আমি কমকৈ পাম। এতিয়া সেই কথাবিলাক আমি জানিবৰ কাৰণে এনেকুৱা ৰেগুলেশ্যন এটা দৰকাৰ আছে। তাৰ কাৰণে আমাৰ অকণমান আগবাঢ়ি আছে, পলিটি ডেভেলপমেণ্ট ফৰামে আগবাঢ়িছে এইখিনি কথাত, আৰু আমিও সহযোগ কৰিছোঁ। বহুত দিনৰ পৰা ময়ো লাগি আছিলোঁ যে পলিটি এক্ট এটা হ'ব লাগে, যিটোত নেকি আমি কিছুমান বেছিক ৰেগুলেশ্যনখিনি আমি ফ'ল' কৰিব পাৰোঁ। এতিয়া এভিয়ান ইনফ্লুৱেঞ্জা হ'ল বুলি ক'ৰবাত গম পালে আমি মনে মনে বাৰ্ডখিনি পুতি থ'লোঁ বা নাইকিয়া কৰি দিলোঁ, সেইটো আছে, বা অট'মেটিকলি ইমিডিয়েটলি আমি মাৰ্কেটত দি দিলোঁ। আমাৰ হেৰিটো তেনেকুৱা থাকে যাতে বস্তুটো ওলাই নপৰক, কিন্তু সেইটোৱে যে আমি বহুতখিনি এটা ডাঙৰ স্প্ৰেড হোৱাত আমি সহায় কৰিলোঁ সেই কথাখিনি আমি চিন্তা নকৰোঁ। গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক আমি জানিব হেৰি কৰিবৰ কাৰণে, ৰেগুলেট কৰিবৰ কাৰণে এইবোৰ অকণমান কিছুমান কথা হেৰি কৰিব লগা হৈছে। এতিয়া ছাপ'জ আমি যদি ইমিডিয়েটলি গম পালোঁ যে এটা চেম্পল দিয়াৰ লগে লগে এইটো পজিটিভ ওলালে, আমাৰ যিটো ৰেগুলেটৰী মেকানিজম আছে, যিটো ষ্টেট একশ্যন প্লেন বা আমাৰ নেশ্যনেল একশ্যন প্লেন আছে, সেইমতে আমি যিখিনি এক্ট কৰিব লাগে কামখিনি কৰিলোঁ। কিন্তু আমাৰ মনত ভাৱটো হয় যে মোৰ ফাৰ্মখনত যদি ওলাই গ'ল, মোৰ ওচৰৰ ফাৰ্মখিনি গোটেইখিনি কিলিং কৰিব, সেই তেনেকুৱা ধৰণৰ ভাৱটোৱে গোটেই মাৰ্কেটখন বৰবাদ কৰি পেলাব, তেনেকুৱা এটা আমাৰ মনত ভাৱ এটা আছে। সেই ভাৱৰ কাৰণে আমি কিছুমানৰ পৰা সদায় আঁতৰি থাকিব বিচাৰোঁ, এভইড কৰিব বিচাৰোঁ, আৰু যাৰ কাৰণে নেকি আমাৰ গোটেই ইণ্ডাষ্ট্ৰিটোত এটা ডাঙৰ হেবক নিচিনা মাজে মাজে হৈ যায়। গতিকে এই কথাখিনি গোটেইখিনি আমি চাব লাগে। আৰু এতিয়া যিটো IBSৰ যিটো প্ৰব্লেম সদায় কৈ থাকে ব্ৰইলাৰৰ ক্ষেত্ৰত, সেই প্ৰব্লেমবিলাকৰ কাৰণে আমি নিজেই বহুত জগৰীয়া এইবিলাকৰ ক্ষেত্ৰত। আমাৰ বায়'চিকিউৰিটি ইটছ এ টোটেলি জিৰ' বুলি ক'ব লাগিব। বায়'চিকিউৰিটিৰ ক্ষেত্ৰত আমি একো মনোনিৱেশ নকৰোঁ। 2 নম্বৰ কথাটো কি, আমি ৱেষ্ট ডিছপ'জেল যিটো মই কথাটো ক'লোঁ, ইটছ এ হিউজ আমাৰ কাৰণে টাস্ক এটা আছে ফাৰ্মাৰ্ছখিনিৰ কাৰণে, যাতে আমি ৱেষ্ট ডিছপ'জেলটোত প্ৰপাৰ যিখিনি চাইণ্টিফিক মেথড আছে সেইখিনি ফ'ল' কৰোঁ। আমাৰ কোনো ফাৰ্মত বা হাৰ্ডলি কিছুমান 2-এখন ফাৰ্মত পাব ডেড পিট থাকে, মৰা এনিমেল বা বাৰ্ড পুতি থ'বৰ কাৰণে টেংক থাকে বা এনেকুৱা হেৰি থাকে, ইনচিনাৰেটৰটো ভাবিবই নোৱাৰে। গতিকে এই কিছুমান কথা সৰু সৰু কথা আছে যিটোৱে নেকি আমাৰ গোটেই ডিজিজবিলাকৰ স্প্ৰেড কৰাত সহায় কৰি আছে। গতিকে তেনেকুৱা কথাবিলাক ৰেগুলেট কৰিবলৈ আমাৰ কিছুমান নিয়ম নীতি আমি সকলোৱে মানি চলিবৰ কাৰণে এখন আইন এখন বা এক্ট এটা দৰকাৰ হৈ আহি আছে। মই আৰু বিশেষ নকওঁ, মতিউৰে কিবা ক'ব নেকি মই নাজানো, কিন্তু যিহেতু বেছি নাই মানুহ আমাৰ নিজৰ মাজতে কথা পাতি থকা নিচিনা হৈছে। আমাৰ যিয়ে নহওক, কথাখিনি আমি কিছুমান সকলোৱে লগ লাগি যদি আগবাঢ়োঁ, তেতিয়াহ'লে ডেফিনেটলি আমাৰ গোটেই ইণ্ডাষ্ট্ৰিটোক এটা ভাল হাইটত লৈ যাবলৈ আমি সক্ষম হ'ম। থেংক ইউ। যিহেতু মোৰ নামটো উল্লেখ কৰিছে, মই যিহেতু বহুত বছৰ ফিল্ডত চাকৰি কৰি আহি পেলাই গুৱাহাটী পাইছোঁহি, মানে ফিল্ডৰ এক্সপিৰিয়েঞ্চৰ পৰা সৰু কথা এটা মোৰ ক'ব মন গৈছে যে যিহেতু ইমান ধুনীয়া ডাঙৰ ফৰাম এটা আছে, আমি এই ফৰামটোৱে ইচ্ছা কৰিলে বিভিন্ন দিশত কিছুমান সৰু সৰু কথাত আমি মনোনিৱেশ দিব পাৰোঁ। যেনেকৈ অলপতে বায়'চিকিউৰিটিৰ বিষয়টো কৈছে, বন্ধুজনে ভাল কথাই কৈছে যে মই অকলে অসুবিধা হয়, মোৰ অকলে অসুবিধা হয়, কিন্তু তেওঁৰ লগত যদি আৰু কেইজনমান সংগী গোটাই ল'ব পৰা যায়, বা যিটো কনচেপ্ট এগ্ৰিকালচাৰত FPO কনচেপ্ট যিটো আছে, সেই কনচেপ্টটো যদি আমি ল'ব পাৰোঁ, ফিল্ডত তেনেকুৱা ধৰণৰ কনচেপ্ট আছে, বাট সেইটোক মেণ্টৰিং কৰিবৰ কাৰণে মানুহৰ অভাৱ আছে। এই মানুহৰ অভাৱটো যদি আমি পূৰ্ণ কৰিব পাৰোঁ, তেতিয়াহ'লে অন্ধ্ৰপ্ৰদেশত যিবোৰ মডেল অন্ধ্ৰপ্ৰদেশে কৰিয়ে আছে, কিছুমান সৰু সৰু মডেল তেওঁলোকে লৈ আছে, সেই একেখিনি বস্তু আমি কৰিব পাৰোঁ আমাৰ অঞ্চলবিলাকত। আৰু পুনৰে ধুনীয়া কথা এটা কৈছে যে আমাৰ বহুত বিষয়টো আমি লুকুৱাই ৰাখোঁ, আমাৰ ট্ৰেচেবিলিটি বোলা বস্তুটো আমি নাজানো। ট্ৰেচেবিলিটি কি বস্তু আমি তাৰ ওপৰত আমাৰ গুৰুত্বই নাই। আমাৰ কোনোবা এটা বেমাৰটো যদি হৈছে, ডায়েৰিয়া কিয় হৈছে, সেই কথাটোৰ ওপৰত আমি কি প্ৰশ্ন নকৰোঁ আমি। চ' এই সৰু সৰু কথাবিলাক আমি টাৰ্গেট অডিয়েঞ্চবিলাক ল'ব লাগিব, স্কুল চিলড্ৰেনবিলাকক লগত লৈ পেলাই সেই কথাবিলাক মাক বাপেকক শিকোৱাব এটা প্লেটফৰ্ম গঠন কৰিব লাগিব। আৰু কৰিলে মই ভাবোঁ অনাগত দিনবিলাকত আমাৰ যিখিনি স্পীকাৰে ইতিমধ্যে কৈ গৈছে যে আমাৰ লক্ষীয়ে যিখিনি কথা কৈছে, অসমত কেলে নহ'ব লেয়াৰ ফাৰ্ম হ'ব, এই গোটেইবোৰ বস্তু সম্ভৱ হ'ব যেতিয়াহে আমি কোনোবা এজনে উদাহৰণ হিচাপে নিজক প্ৰকাশ কৰোৱাৰ লগতে লগৰবিলাকক লগত লৈ আগবাঢ়ি যাওঁ। কিন্তু লাইফ ষ্টক ছেক্টৰত বিশেষকৈ ফাৰ্মিঙৰ ক্ষেত্ৰত ক'ৰবাত কিন্তু বস্তুবিলাক অলপ বহুত ফাষ্ট পেকড হৈছে, আৰু এতিয়াও পল্ট্ৰিটো হৈছে, কাৰণ বহুতবিলাক নন ভেটেনেৰিয়ান মই জনাত বহুতবিলাক ইঞ্জিনিয়াৰে আজি ইনভলভ হ'বলৈ বিচাৰিছে এই ছেক্টৰটোত। গতিকে আমি গাঁও অঞ্চলত এই গোটেইখিনি কথা আমি লৈ যাব পাৰিম, আৰু বহুত ক'বলগীয়া থাকে, যিহেতু এতিয়া সময়ো বহুত বেছি হৈ গ'ল। পিছত আমি হয়তো এনেকুৱা এটা সুযোগ ল'ম, যে সুযোগত আমি গোটেই কথাবিলাক ডিপাৰ্টমেণ্টে কি সহায় কৰিব পাৰোঁ, সেনেকুৱা ধৰণৰ কথাবিলাক আমি ডিছকাশ্যন কৰিম কামিং ডেইজবিলাকত। থেংক ইউ। মই ৰাজীৱ কুমাৰ বৰাদে, মই এজন নতুন এণ্টাৰপ্ৰেনাৰ। মোৰ বেকগ্ৰাউণ্ডটো হ'ল মই এটা হোটেলিয়াৰ হয়, আৰু মোৰ চিনেমা হলত চেইন এটা আছে, গ'ল্ড চিনেমা বুলি। মোৰ 15টা চিনেমা হল আছে অসমত। আজি 1.5 বছৰমানৰ পৰা এই লেয়াৰ ইণ্ডাষ্ট্ৰীটোৰ ওপৰত বহুত আলোচনা হৈ আছিল। অসমৰ মুখ্যমন্ত্ৰী মোক আৰু জিতু গোস্বামীক আমাক লাষ্ট বেংককত
এটা ফেয়াৰ হৈছিল, তাতে আমি গৈছিলোঁ, চাই আহিছিলোঁ। তাৰপিছত ইণ্ডিয়াত বহুত জেগাত মই গৈছোঁ, ঘূৰিলোঁ। এতিয়া ৰঙিয়াত মই 1 লাখ কোটিৰ কাৰণে মই গাৰ্টেকৰ লগত কথা পাতি মই তাতে এটা লেয়াৰ ইণ্ডাষ্ট্ৰি কৰি আছোঁ। মই ভেটেনাৰী এজন অফিচাৰকো লগ কৰিছিলোঁ, খুব ভাল লাগিছিল লগ পাই। মোৰ কথাটো হ'ল যে আমি খুব ফাষ্টলি কাম কৰিছোঁ। মই এটলিষ্ট বৰষুণে মোক অলপ পিছুৱাই দিলে। এই ছাবচিডি যোনটো কথা আছে, অসমৰ মুখ্যমন্ত্ৰী কয় যে পইচাটো আমাৰ বাহিৰত যাব নালাগে, আমাৰ এণ্টাৰপ্ৰেনাৰৰ ইয়াতে অসমত খৰচাটো অসমত থাকিব লাগে। আৰু ইমান বাহিৰৰ পৰা কণী আহি আছে। আজি এটা ফিগাৰ চৈকিয়াতে দিলে 30-35। এজ পাৰ মাই ৰিচাৰ্চ ইট ইজ এৰাউণ্ড 45 to 50 lakhs। যি হওক, এই ছাবচিডিটো এতিয়া বাজেটত ছাবচিডিটো ধৰিছিল। দেন আই হাৰ্ড ডেট আপোনালোকৰ এখন মিনিষ্টাৰ লেভেলত এখন মিটিঙো হৈ গ'ল। অলৰেডি মাৰ্চৰ পিছত আনাডাৰ 2-3 months গ'লে। তো আপোনালোকে যদি ছাবচিডিটোতো সোনকালে কৰে, মোৰ নিচিনা মোৰ পিছত আৰু কিন্তু 3টামান এণ্টাৰপ্ৰেনাৰ ৰখি আছে মোক চাই, চব অসমীয়া এণ্টাৰপ্ৰেনাৰ। আপোনালোকে কৈছে যে লেয়াৰটো কৰিব লাগে, তো লেয়াৰটো কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ এই ছাবচিডি ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মোৰ লগতে 3টা এণ্টাৰপ্ৰেনাৰ ৰখি আছে, মাটি ফিল আপ কৰি 2টা এণ্টাৰপ্ৰেনাৰ ফিল আপ কৰিছে, বাট দে আৰ নট ডুইং ইট। সেই লেভেলৰ ষ্টেজত আছে, আপোনালোকে অলপ সহায় কৰক। আপোনালোকে, মই শুনিছিলোঁ যে পেপাৰত কিবা এটা এডো দিব, কিন্তু এডটো অহা নাই। এটা ভিডিঅ' কনফাৰেঞ্চ কৰিছিল বুলি মই শুনিছিলোঁ। চ' মাই ৰিকুৱেষ্ট ইজ যে ছাবচিডিটোৰ ক্ষেত্ৰত কি মই এতিয়া কাম কৰি আছোঁ। মই ইনফেক্ট গাৰ্টেক আছে, গাৰ্টেক ইট চিমছ ইজ দি বেষ্ট কোম্পানী ইন দি কাণ্ট্ৰি, চ' এইকেইটাই বেছি জানি মোতকৈ। মই যিখিনি ঘূৰি ফুৰি চালোঁ আৰু কথাটো হ'ল পইচা দিছোঁ, বহুত কোটি টকাৰ খেলা, বেংকৰ লোন লৈছোঁ। তো ছাবচিডিটোত যদি আমাক সহায় কৰে অলপ, তেতিয়াহ'লে আমাৰ কাৰণে, আমাৰ নিচিনা এণ্টাৰপ্ৰেনাৰৰ কাৰণে খুব সহায় হয় আৰু আমি খুব ফাষ্ট কাম কৰোঁ। এভৰি ডে ইজ কাউণ্টেবল ফৰ আছ, কিয়নো আমাৰ লোন আছে। তো সেইকাৰণে এই ছাবচিডি এতিয়া 4-5 মাহ, 3-4 মাহ গ'ল, আৰু যদি 4-5 মাহ গুচি যায়, বছৰটো গুচি যাব। পইচাটো ধৰা আছে। আপোনালোকে কি ষ্টেজত পইচাটো দিব, বোলে হৈ যোৱাৰ পিছত পইচাটো দিব নেকি, বা কি এটা আমাৰ তাত হেৰি নাই, মানে আমি ক্লিয়াৰিটিটো নাই আমাৰ তাত। সেই ক্লিয়াৰিটিটো হয় আপুনি পেপাৰৰ যোগে দিয়ক বা মাতক, কিবা এটা কৰক, চ' ডেট আমিও ক্লিয়াৰলি গম পাওঁ যে আমি কোনটো সময়ত আমি পইচাটো পাম। একচুৱেলি আপুনি এৱেৰ নহয়, অলৰেডি এডভাৰটাইজমেণ্ট হৈ গৈছে। ইভেন যোৱা 20 তাৰিখে আমাৰ এটা স্কিমৰ ডেডলাইনো শেষ হ'ল। যিটো মই পলিচিৰ কথা ক'লোঁ, দিছ ইজ অ'পেন ফৰ দ্য ইয়েৰ। আপোনালোকে গোটেই বছৰটো এতিয়াৰ পৰা এপ্লাই কৰিব পাৰে। অলৰেডি প্ৰায়খিনি যিকেইজন এণ্টাৰপ্ৰেনাৰ মই দেখিছিলোঁ, তেওঁলোকে অলৰেডি এপ্লাই কৰিছে। মোটামুটি আমাৰ যিটো টাৰ্গেট আছিলে, টাৰ্গেটতকৈ 3 গুণমান বেছি আমি এপ্লিকেশ্যন অলৰেডি ৰিচিভ কৰিছোঁ। গতিকে আপোনাৰ সেইটো লেপছ হৈছে। মোৰ ব্ৰাদাৰ ইন ল ঢুকাইছে কাৰণে মোৰ লেপছ হ'ল, এই জাষ্ট ঢুকাইছে, সেইকাৰণে মই নাছিলোঁ। আপুনি গম নাপাব পাৰে, গম নাপালে। কিন্তু এতিয়া অ'পেন আছে। আমাৰ ৱেবছাইটত যাব, এনিমেল হাজবেণ্ডাৰী আছাম যিটো ৱেবছাইট আছে, আপুনি ৱেবছাইটত চাওক, তাতে এতিয়াও পাব। দিছ ইজ অ'পেন ডেট পলিচি 1। ইফ উই কেনট প্ৰভাইড ইউ ছাবচিডি ডিউৰিং দিছ ফাইনেন্সিয়েল ইয়াৰ, ইভেন উই কেন ট্ৰাই ইন নেক্সট ফাইনেন্সিয়েল ইয়াৰ, বাট ইউ হেভ টু ষ্টাৰ্ট দ্য ফাৰ্ম, এটলিষ্ট 25% প্ৰডাকশ্যন শুড বি দেয়াৰ, দেন অনলি you will eligible for getting the subsidy. মানে প্ৰডাকশ্যন 25% হৈ যাব লাগিব। হয়, আপুনি আমাৰ 50% আপুনি আগতে পাব, নেক্সট কমপ্লিট হোৱাৰ পিছত। মানে প্ৰডাকশ্যনৰ নে কামৰ? হয় হয়, নহয়, আপুনি প্ৰডাকশ্যনটো কৰিব লাগিব ফাৰ্মত, তেতিয়াহে ষ্টাৰ্ট হ'ব লাগিব। আপোনাক গোটেই 100% কোৱা নাই, এটলিষ্ট 25% ইউ হেভ টু প্ৰডাকশ্যনত যাব লাগিব। তাৰমানে কি হয়, আমি যদি এডভান্স, যিহেতু ফ্ৰণ্ট এণ্ড ছাবচিডি হয়, একদম আগতীয়াকৈ ছাবচিডিটো দি কাম নকৰাকৈ গুচি যোৱা এইটো স্ক'পটো বেছিকৈ থাকে। গতিকে আপুনি যিহেতু কেপিটেল ছাবচিডি পাব, অন কেপিটেল ইউ উইল গেট 33% ছাবচিডি। আনাডাৰ আপুনি বাকী যিখিনি পাব, ডেট ইজ অন ইয়ৰ টাৰ্ম লোন 2% 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন, অন ৱৰ্কিং কেপিটেল 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন, এণ্ড 2 rupees পাৰ ইউনিট আপোনাৰ হেৰি কষ্টৰ ওপৰত। গতিকে সেইখিনি আপোনাৰতো বছৰৰ পিছলৈ গুচিয়ে যাব অট'মেটিকেলি। বাকী যিটো কেপিটেল ছাবচিডি হয়, আপোনাৰ প্ৰডাকশ্যন মানে আপুনি লোন লৈ কিনে কামটো ষ্টাৰ্ট কৰিব লাগিব, দেন অনলি ইউ কেন এলিজিবল ফৰ
getting the subsidy, but you have to apply at any stage. Apuni aji jodi apuna bank loan to hoise apuni you can apply today. Apuni apply koribo pare apuna 50% subsidy apuni agotiaka pai jabo, just apuna 25% start hoar loge loge. Hetu hol tar procedure to aru baki khini details khini apuni guideline ot gute khini sai lobo. Etu eta ase aru amar tinita category asile, eta speed asile, etu ami horu small scale farmers bilak support as a grant in aid, jibilak already existing farmers bilak asile aru eta asile ami dangor level up to 50,000 lake aru eta asile 50,000 plus. Gotike 50,000 plus, that scheme is covered under policy on commercialization of poultry sector in Assam. Hetu under etu kora hoise. Gotike apnaloke hetut apply korok, immediately eti apply kori dok, eku hetu ami off kori dia nai. Jodio time dia hoisile ami it keeps open. And we want to get more and more entrepreneurs so that we can apprise the government that this mass of entrepreneurs are already applied. We need more money to support them. Kintu amar hatot jodi entrepreneurs nathake ami paisa khini loi ki korim, utilize koribo norim. Gote amar kotha hol je ekhini amar entrepreneurs amar hatot ase, we need another 30 CR for this kind of financial year. We can ask the government to get the fund. Oh, আমি supplementary demand বা কিবা additional funding বিচাৰি কিনে আমি হেতু কৰিব পাৰো, কিন্তু existing fund খিনি exhaust হ'ব লাগিব, then only we can go for additional funding. Thank you. I think this is clear for you. আপুনি এটো চাব ওয়েবসাইটৰ গৈ গুটেখিনি হেই কৰিব পাৰো. It is open to apply now. বেছিকে আহিছে no he karone moi etu jitu koisu hetu apnaloke jok jehetu apni 50,000 plus koise damor to 1 lakh actually 1 lakh apni etu policy etu under apply korok, problem nai. To moi eta clear no holo mane kamor 25% e production 25% pisot puisa pab tamane apnar kam to hobo lagibo, nohole eni paisa to agotiake nidibo, kiba dekhibo lagibo na verification report apni details guideline to sai lobo sob hobo.